আজি এই অনুষ্ঠানত উপস্থিত আছে ডক্টৰ তপন ডেকাৰ সহপাঠী ডক্টৰ অমৰেন্দ্ৰ নাৰায়ণ দেৱ। তেখেত দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতিও তেখেতৰ অনুভৱ ব্যক্ত কৰিবলৈ আদৰণি জনাইছোঁ। বেলি লহি আহিছে, আপোনালোক আটাইলৈকে শুভ সন্ধিয়া যাচিছোঁ। মঞ্চত উপবিষ্ট আজিৰ এই অনুষ্ঠানৰ মধ্যমণি সহপাঠী বন্ধু ডক্টৰ তপন ডেকা ডাঙৰীয়া আৰু মঞ্চত উপবিষ্ট নিজ গুণে বিভূষিত ব্যক্তিসকল, মোৰ সন্মুখত উপবিষ্ট নলবাৰীৰ বিদ্যুৎ সমাজ আৰু তপন ডেকা প্ৰেমী নলবাৰীবাসী ৰাইজ, লগতে তপন ডেকাৰ সেই ভাগ্যৱান পৰিয়ালটি। তপন ডেকা, ডাক্তৰ তপন ডেকা মোৰ কাৰণে তিনিটা সময়ত, জীৱনৰ তিনিটা মুহূৰ্তত, তিনিটা অধ্যায়ত তেনেধৰণে ধৰা দিছে। 1963 চনৰ পৰা আজিৰ দিনটোলৈ 2 বছৰ। সেই 2018-19 বছৰীয়া বয়সতে লগ পোৱা তপন ডেকা মোৰ সহপাঠী, মোৰ বন্ধু, পাৰ্থক্যৰ দুৱাৰ দলিত। তপন ডেকা আৰু মোৰ মাজত কি মিল আছে? আমাৰ চিকিৎসা শিক্ষাৰ মহাবিদ্যালয়ৰ যিবিলাক ব্যৱস্থা আছিল, বিভিন্ন সময়ত প্ৰথম বাৰ্ষিকীৰ পৰা ডিছেকশ্যন হললৈ যোৱা টিম, একেবাৰে প্ৰসূতি বিভাগত বাধ্যতামূলক ইণ্টাৰ্ণশ্বিপ কৰাৰ সময়লৈকে 10-12টাৰ একোটা গ্ৰুপ হয়, কেতিয়াবা 2জনৰ। তপন ডেকা, অমৰেন্দ্ৰ নাৰায়ণ দেৱ, DDEE, গতিকে সকলো সময়তে তপন আছিল মোৰ লগৰ, সহপাঠী, সহযোগী। আমি ডিছেকশ্যন কৰিছোঁ একেলগে, ক্লিনিকত উপস্থিত হৈছোঁ একেলগে, আমি প্ৰসূতি বিভাগত একেলগে কাম কৰিছোঁ। পৰৱৰ্তী সময়ত জীৱনৰ চিন্তাধাৰা আৰু ব্যৱস্থা আৰু নিজৰ জীৱনৰ আৰ্জি পূৰাবলৈ আমি বেলেগ বেলেগ ধৰণে আগবাঢ়িলোঁ। স্নাতক ডিগ্ৰী লোৱাৰ পিছত তপন থাকি গ'ল, মই গুচি আহিলোঁ গাঁৱৰ মাজত চিকিৎসা কৰিবলৈ। এটা দশক পিছত অনুভৱ কৰিলোঁ, এতিয়া আৰু হৈছে। গাঁৱত চিকিৎসা কৰাৰ পিছত বিশেষজ্ঞ হোৱাৰ সময় সমাগত। তেনেধৰণে যদিও আমাৰ পিছৰ সময়ছোৱাত আমি বেলেগ বেলেগ দিশে চিকিৎসা বিজ্ঞানৰ বিভাগ সলনি কৰিলোঁ, কিন্তু তপন আৰু মই বাইহাটা চাৰিআলিক মাজত কৰি লৈ সিফালে 20 কিলোমিটাৰ, প্ৰায় ইফালে 20 কিলোমিটাৰ, এই 40 কিলোমিটাৰ আঁতৰত আমি থাকিব লাগিব। আৰু সেই দিন ধৰি আজিলৈকে কোনোটো মাহ বাকী পৰা নাই য'ত তপন আৰু মোৰ মাজত সংলাপ হোৱা নাই, আমাৰ শুভবাৰ্তা লোৱা নাই। তপন ডেকা
এগৰাকী অৰ্জুন লক্ষ্যভেদ কৰাত নাই। আমি ছাত্ৰসকলে বিভিন্ন সময়ত বিভিন্ন মানুহৰ পৰা প্ৰশংসা আৰু উচতনি পাই আমি কেতিয়াবা বেলেগ হ'ব খোজোঁ যদিও, নিজক বেলেগ দৃষ্টিৰে চাব খোজোঁ যদিও, তপন ডেকাই বুজিছিল মই কি হোৱাটো উচিত, আৰু তেখেতৰ এই গ্ৰন্থত লিখিছে। আৰু তেখেতৰ দেউতাকেই কৈছিলে যে এইজন মোৰ ল'ৰাই তেওঁ যি ভাবিছে সেয়াই হ'ব। শৈশৱ চিন্তা কৰিছিল মানুহৰ কাৰণে, শৈশৱ ভাবিছিলে মই এজন মানুহৰ কাৰণে উপকাৰী লোক হ'ম, মই চিকিৎসা পেছা দেউতাকৰ দৰে জড়িত হৈ পৰিছোঁ। অকল সেয়াই নহয়, কালক্ৰমত গৈ ৰেণুকা গগৈ, ৰেণুকা ডেকাক তেখেতে জীৱন সংগী হিচাপে সুযোগ্যজনে সুযোগ্যজনক পাইছে। আমি দেখিছোঁ ৰেণুকা ডেকাকো দেখিছোঁ, তপন ডেকাকো দেখিছোঁ। আজি নলবাৰীত আৰু তেখেতসকলে ওচৰলৈ অহা, তেখেতসকলৰ সান্নিধ্য অহা প্ৰত্যেকেই স্বীকাৰ কৰিব লাগিব এই সমাজৰ আটাইতকৈ কৃতকাৰ্যৱান এই হল দম্পতি, যিসকলে তেখেতসকলৰ পৰিয়ালক জানে। তপন ডেকাৰ উপৰিও ৰেণুকা ডেকা আৰু পৰিয়ালৰ বাকীবিলাকক জানে, স্বীকাৰ কৰিব। এটা সমাজত লেখত ল'বলগীয়া সুন্দৰ চিন্তাৰ, পৰিষ্কাৰ ভাৱৰ এটা পৰিয়াল। তপন মাজে মাজে অসুস্থ হৈ পৰিছে, অত্যাধিক পৰিশ্ৰম কৰিছে সমাজখনক সেৱা কৰিবৰ কাৰণে। যিদিনাখন 1976 চনত শিলচৰৰ মেডিকেল কলেজৰ পৰা গুচি আহিছিল, মনত এটাই দৃঢ়তা লৈছিল, এই পিছ পৰি থকা প্ৰসৱ বেদনাত আতুৰ সেই মাতৃসকলক সহায় কৰিবলৈ, কিঞ্চিতসকলেও তেখেতসকলৰ এই প্ৰসৱ বেদনাৰ উপশম কৰিবলৈ নিজৰ যি শিক্ষা বিদ্যা লৈছিল তাক কাৰ্যক্ৰম কৰিবৰ কাৰণে তেখেতে আগবাঢ়িছিল। নলবাৰী হাজোৰোডত 3টা কোঠাৰে তেখেতে আৰম্ভ কৰিছিল নলবাৰী মেটাৰনিটি হস্পিটেল। 1970 চনৰ এটা সুন্দৰ দিন, পবিত্ৰ দিন। ইতিমধ্যে ৰেণুকা গগৈ, ৰেণুকা ডেকাৰ লগত তেওঁলোক বুজাপৰা হৈ গৈছে, মই জানো। তপন ডেকাৰ 61 বছৰে মই পাইছোঁ। আজি ইয়াত যিসকল লোক আছে, আটাইতকৈ মই, আনকি ৰেণুকা গগৈতকৈ, ৰেণুকা ডেকাতকৈ মই বেছি সময় পাইছোঁ। মই পাইছোঁ 63 চনৰ পৰা। তপনক মই জানো। তপনে যি ভাবে শুদ্ধভাৱে ভাবে, আৰু শুদ্ধভাৱে কৰি আজি এখন পৰিশালিত সংসাৰ, পৰিশালিত প্ৰকৃতি ব্যৱস্থা এই নলবাৰী, বৃহত্তৰ নলবাৰী ৰাজ্যত। আপোনালোক ভাগ্যৱান, এই নলবাৰীবাসী আপোনালোক ভাগ্যৱান। চিকিৎসা জ্ঞানৰ যি পৰিসৰ দেখাইছে, ভূয়সী প্ৰশংসিত হৈছে, আৰু পিতৃতুল্য পিতৃবন্ধু হিচাপে মই গৌৰৱান্বিত। আজি আপোনালোকে ৰাজহুৱাভাৱে তপন ডেকাক যি ধৰণে আপোনালোকে সম্বৰ্ধিত কৰিলে, শুভকিংকৰ গোস্বামীৰ সম্পাদনাত সূৰ্য স্বপ্ন, ই এখন ব্যক্তিক্ৰমী গ্ৰন্থ। আমি দেখিছোঁ বহুতো লোকক লৈ গ্ৰন্থ লিখা দেখিছোঁ, কিন্তু ইয়াৰ প্ৰথমবাৰৰ বাবে মই দেখিছোঁ শুভকিংকৰ গোস্বামী
আৰু হয়তো তেখেতৰ লগত সহযোগী কিছু আছে যিসকলে এক নতুন চিন্তাৰে উচ্চ স্বপ্ন ৰচিছে। ইয়াত তপন ডেকাৰ গুণ গৰিমাৰে বহুত ওপৰলৈ তুলিব বিচৰা হোৱা নাই। ইয়াত এখন ছবি দেখুৱাব বিচৰা হৈছে প্ৰকৃততে কি হোৱা উচিত, লোকজন কি হোৱা উচিত, সমাজখন কি হোৱা উচিত। আশা কৰিছো আপোনালোকে আশীৰ্বাদ কৰিব মোৰ এই বন্ধুক, যাক কৈশোৰ যি মোৰ বন্ধু হৈ আছে আজিৰ এই দিনটোলৈকে। মই ভাগ্যৱান তেখেতৰ এজন বন্ধু পাই। আজি ৮০ এই বয়সত ১৯ বছৰ বয়সৰ পৰাই বন্ধু সংগী হিচাপে পাই আহ্লাদিত হৈ আছো। আজি নিজকে ভাগ্যৱান বুলিছো। এই বিদ্যুৎ সমাজত একমাত্ৰ বন্ধুৰ কাৰণে মই আহাৰ সুবিধাখন পাইছো। নহ'লে অমৰেন্দ্ৰ নাৰায়ণ দেৱ ইমান গভীৰ, ইমান বিদ্যুৎ সমাজৰ মাজত থিয় হৈ কথা কোৱাৰ ক'ত আছে এই দৃষ্টি। আয়োজকসকলক, নলবাৰীবাসী ৰাইজক, ৱকিংকৰ গোস্বামী প্ৰমুখ্যে আজি যিসকলে আমাক আপ্যায়িত কৰিলে নলবাৰীৰ উপকণ্ঠত এক ব্যতিক্ৰমধৰ্মীভাৱে, আমি তেখেতসকলৰ ওচৰত সঁচাকৈ কৃতজ্ঞ। এই নলবাৰীবাসী ৰাইজ, আশা কৰিছোঁ আপোনালোকে আগলৈ অসম মাতৃ, অসমৰ আগত এনেকুৱা সন্তান আগবঢ়াই দিব। মই জানো নলবাৰীত যথেষ্ট পটেঞ্চিয়েলিটি আছে। আপোনালোকৰ নলবাৰীৰ পৰা ১০০ বছৰ আগতে যোৱা মঙলদৈলৈ SRD, আপোনালোকৰ নলবাৰীৰ এখন গাঁৱৰ পৰা গৈ আজি মঙলদৈক সুবিধা কৰিছে। ভাৰতবৰ্ষৰ মানচিত্ৰ ব্যৱসায়ৰ ক্ষেত্ৰত চকুত লগা কৰিছে মঙলদৈ। গতিকে আপোনালোক প্ৰত্যেকেই একোজন নলবাৰীৰ ৰত্ন। আমি অন্তত সেই দৃষ্টিৰে চাওঁ, সেই বুলিয়েই ভাবোঁ। আজিৰ শুভ মুহূৰ্তত মোৰ দৰে এজন ব্যক্তিক আনি এই বিদ্যুৎ সমাজৰ মাজত আসনত বহুৱাই আপোনালোকৰ দৰে এক সমাজৰ সন্মুখত যি বক্তব্য ৰখাৰ সুবিধা দিলে, তাৰ বাবে মই আয়োজকসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ মোৰ বন্ধুৰ পৰিয়ালক আৰু আপোনালোক নলবাৰীবাসী। ইমানেই মোৰ ক্ষমতা, মোৰ জ্ঞান, মোৰ ধৃষ্টতা, মোৰ কথন ভংগী ইমানখিনি। তাত হ'ব পৰা যিকোনো হিন্দীৰ বাবে ক্ষমা কৰিব। ধন্যবাদ, বিদায়। ধন্যবাদ অমৰেন্দ্ৰ নাৰায়ণ দেৱ। আপোনাৰ অনুভৱী ভাষণে আমাৰ আজিৰ এই উপস্থিত সুধীবৃন্দক নিশ্চয়কৈ আহ্লাদিত কৰিলে। আজিৰ এই অনুষ্ঠানৰ মধ্যমণি যিগৰাকী ব্যক্তিক কেন্দ্ৰ কৰি এই উপন্যাসখন লিখা হৈছে, তেওঁ আজি আমাৰ মাজত উপস্থিত আছে। ডাক্তৰ তপন ডেকা নামনি অসমৰ চিকিৎসা ক্ষেত্ৰৰ এগৰাকী পথিকৃত ব্যক্তি, যি জীৱন্তকালতে এক অনুষ্ঠানত পৰিণত হৈছিলে। আহকচোন জানো আজিৰ এই দিনটোত তেওঁৰ অনুভৱ কেনেকুৱা। বিশিষ্ট চিকিৎসক ডাক্তৰ তপন ডেকাদেৱক তেওঁৰ অনুভৱ ব্যক্ত কৰিবলৈ অনুৰোধ জনাওঁ। নমস্কাৰ। মঞ্চত উপস্থিত এনেকুৱা প্ৰভাৱশালী ব্যক্তিত্বৰ ওচৰত ইয়াতে থিয় হৈ মোৰ ক'বলগীয়াখিনি বৰ অসুবিধাত পৰিছোঁ। এই হীনমন্যতাৰ কাৰণে
আপোনালোকৰ নিচিনা এনেকুৱা বক্তা থাকোঁতে মোক মাত্ৰ মোৰ অনুভৱৰ কথা ক'ব কৈছে। আজি মোৰ এই অনুভৱৰ সুখী ভৰ্তি কিহেৰে ভৰ্তি? এই সুখী আজি ভৰ্তি কৃতজ্ঞতাৰে। কৃতজ্ঞতা কালৈ? প্ৰথমতে নাম ল'ব লাগিব। এই কৃতজ্ঞতা হৈছে ডক্টৰ সুব্ৰকিংক গোস্বামী, যিয়ে এককভাৱে কাৰো কোনো সহায় নোলোৱাকৈ এই গোটেই অনুষ্ঠানবোৰ পৰিকল্পনা আয়োজনা সকলো কৰিছে। গতিকে পোনপ্ৰথমে মই কৃতজ্ঞতা জনাইছোঁ ডক্টৰ সুব্ৰকিংক গোস্বামীলৈ, যি মোৰ মৰমৰ চেনেহৰ বৰ আদৰৰ বন্ধু। আৰু আজি ইয়াতে উপস্থিত হোৱা শৰ্মা পূজাৰী, ডক্টৰ ময়ূৰ বৰা, মিষ্টাৰ ময়ূৰ বৰা আৰু বৰগোহাঁই আটাইকে মোৰ কৃতজ্ঞতা জনাই মই ক'ব খোজোঁ যে মই এজন গাঁৱলীয়া চিকিৎসকৰ ল'ৰা, আৰু সদায় মই সেই গাঁৱলীয়া চিকিৎসক হৈ থাকিবলৈ ইচ্ছা কৰিছিলোঁ। সেইকাৰণে যেতিয়া স্ত্ৰী ৰোগৰ সমস্তখিনি ডিগ্ৰী লৈ আহি মোক বহুতে বিচাৰিছিল সেই সময়ত যে গুৱাহাটীলৈ আহা, আমি ইয়াতে ডাঙৰ হস্পিটেল কৰিম। মই কিন্তু সেই চব এৰি ভাবিলোঁ যে নলবাৰীতে আহোঁ। কিয়? নলবাৰীত চাৰিওফালৰ পৰা এটা সংযোগ আছে আৰু মোৰ ঘৰৰ ওচৰ হয়। মোৰ ঘৰ সৰ্থেবাৰীত আছিল, কিন্তু দেউতাই এষ্টাব্লিছ হ'ল পাঠশালাত। গতিকে নলবাৰী, সৰ্থেবাৰী, পাঠশালা এই তিনিখনেই মোৰ ঘৰ হৈ পৰিল। আৰু মই যেতিয়া আহিলোঁ ইয়ালৈ, আহি তেতিয়া 1974 চন 1974 সেই সময়ত ভাৰত চৰকাৰৰ এটা MTP আইনৰ কাৰণে মহিলাসকলৰ এনেকুৱা দুৰ্যোগত পৰিলে যিয়ে তিয়ে তেওঁলোকক সামৰি তেওঁলোকৰ বেমাৰী কৰিব খোজে। সেনেকুৱা এটা অৱস্থাত যেতিয়া নলবাৰীত কেইদিনমানৰ কাৰণে বহিম বুলি ভাবিছিলোঁ, কিন্তু সেই মহিলাসকলৰ অৱস্থা দেখি তেতিয়া ডেকা মনৰ চেণ্টিমেণ্ট যে এইবিলাক এৰি মই যদি বিদেশলৈ যাওঁ, তেতিয়া মোৰ বিদেশলৈ যোৱাৰ চব প্ৰস্তুতি সমাপ্ত হৈছিল। য'ত ইয়াতে 2000 টকাও নাপাওঁ, মই তাত 30,000 টকাকৈ দৰমহা পাইছিলোঁ, কিন্তু তাকো ত্যাগ কৰিছিলোঁ। ভাবিছিলোঁ যে এনেকৈ যদি মই মোৰ ঘৰখন এৰি গুচি যাওঁ, এইটো মোৰ বৰ পলায়নবাদী, স্বাৰ্থপৰ কাম হ'ব। সেইকাৰণে কিছুদিনৰ কাৰণে ইয়াতে বহি নলবাৰীত বহোঁ বুলি ভাবিলোঁ। কিন্তু এই যে আহিলোঁ, এই মহিলাসকলৰ অৱস্থা দেখি নিজৰ সামান্য স্বাৰ্থ ত্যাগ কৰি ইয়াৰ পৰা এৰি যাবই নোৱাৰিলোঁ। আৰু ভগৱানৰ পাকচক্ৰ এনেকুৱা যে মোক এনেকৈ সহায় কৰিলে যে ইয়াতে এখন হস্পিটেল কৰিবলৈ বাধ্য হ'লোঁ। মই নিজে ভবা নাছিলোঁ, কিন্তু এই পাকচক্ৰ, ভাগ্যৰ পাকচক্ৰ। সেনেকৈ আহি নলবাৰীত আজি 53 ইয়াৰ্ছ, 52 কমপ্লিটেড হৈছে। এই 52 বছৰে য'ত চিকিৎসাৰ একো পৰিকাঠামো নাছিলে, সেইবুলি মই পলাই নগ'লোঁ। পৰিকাঠামো নিজে তৈয়াৰ কৰি ল'বলৈ চেষ্টা কৰিলোঁ। চব নিজে আনি চেষ্টা কৰিলোঁ যে নাই বুলি গুচি গ'লে হ'ব নেকি? এইখন নিজৰ ঠাই, ইয়াৰে মহিলাসকলক যদি মই সহায় কৰিব নোৱাৰোঁ, তে মোৰ বাহিৰতকৈ বেছি পইচা পালোঁৱেই যেনিবা, তাতে মোৰ কি লাভ হ'ব? সেই চিন্তাধাৰাৰে
ডেকা বয়সৰ সেই চেণ্টিমেণ্টেৰে আজি 52 বছৰে মই ইয়াতে ৰৈ গ'লোঁ। ইয়াতে থাকি ৰাইজৰ কি সহায় কৰিছোঁ, কিন্তু এটা কথা মই বুকুতাতে ক'ব পাৰোঁ যে চিকিৎসাৰ ক্ষেত্ৰত এটা আমূল পৰিৱৰ্তন আনিব পাৰিছিলোঁ। আৰু মোৰ এই সাহস দেখি অসমৰ আৰু বহুত ডেকা ল'ৰা এনেকৈ সৰু সৰু চহৰত সোমাই গৈছে। এইটো এটা আদৰ্শনীয় কাম আছে। কেৱল মই ইয়াতে অহা বুলি নহয়, তেতিয়া তেজপুৰ, যোৰহাট, শিৱসাগৰ চবতে এনেকৈ আমাৰ য়ং গাইনকলজিষ্টবিলাক সোমাই গৈছে। সেই আদৰ্শৰ কাৰণেও মই আজি গৌৰৱান্বিত। মোৰ আজি সঁচাকৈ অনুভৱ হৈছে গৌৰৱৰ, নিজৰ কৃতিত্বৰে নহয়। এই ঠাইখিনিক এনেকৈ হেল্প কৰিব পাৰিছোঁ, এইটো কম গৌৰৱৰ কথা নহয়। সঁচাকৈ মই নিজকে আজি ভাবোঁ যে সঁচাকৈ এই কৃতিত্বৰ গৰাকী যদিও মই, কিন্তু মোৰ এই কৃতিত্বৰ কাৰণে যিসকলে মোক ইমান মৰমেৰে আদৰেৰে লৈছিল তেওঁলোকৰ ওচৰত মই চিৰকৃতজ্ঞ। এই কৃতজ্ঞতাৰে মই আটাইলৈকে মোৰ কৃতজ্ঞতা জনাই মোৰ অনুভৱ, মোৰ আৰু এই গোটেই অনুষ্ঠানটো কেৱল মোক লৈয়ে চুক্ৰয় কৰাৰ বাবে তেওঁৰ ওচৰত মই চিৰঋণী হৈ ল'লোঁ। ধন্যবাদ। অশেষ ধন্যবাদ। আপোনাৰ এই অনুভৱে আমাক আপ্লুত কৰিলে। আমি আগবাঢ়িছোঁ পৰৱৰ্তী কাৰ্যসূচীলৈ। আজি এই দিনটোত আমাৰ মাজত উপস্থিত আছে অসমৰ এগৰাকী বিশিষ্ট নিবন্ধকাৰ তথা চিন্তাবিদ ময়ূৰ বৰাদেৱ, নাবাৰ্ডৰ এগৰাকী প্ৰাক্তন বিষয়া ময়ূৰ বৰাদেৱৰ চিন্তাশীল গদ্যই সমাজত সদায় নতুন চিন্তাৰ উদ্ৰেক কৰি আহিছে। 16খনৰো অধিক গ্ৰন্থৰ লেখক ময়ূৰ বৰাদেৱ এগৰাকী অনুবাদক আৰু লগতে এজন সুবক্তাও। আজি চিকিৎসক দিৱস উপলক্ষে এক বিশেষ ভাষণ প্ৰদান কৰিবলৈ তেখেতক শ্ৰদ্ধাৰে অনুৰোধ জনালোঁ। লাগি গৈছে আৰু আৰম্ভণিতে অনুৰাধা বাইদেৱে এখন প্ৰমাণ পত্ৰ দি দিলে। এই প্ৰমাণ পত্ৰখনে আচলতে পেটতে মোৰ এতিয়া হাত ভৰি লুকাইছে। আই হেভ লট অফ বাটাৰফ্লাইজ ইন মাই ষ্টমাক নাও। প্ৰথমতে মাৰ্জনা বিচাৰিছোঁ এই প্ৰজ্ঞানগৰীৰ প্ৰজ্ঞাৰ অন্যতম এক কেন্দ্ৰ, এই যিটো জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহ। যোৱা বছৰ মই আহিছিলোঁ কৈলাশ মল্ল উজৰ বৰুৱাৰ স্মাৰক বক্তৃতা দিবলৈ, আৰু মন্ত্ৰীৰ সন্মুখতে কৈছিলোঁ আপোনাৰ দেউতা যদি জীয়াই থাকিলহেঁতেন হয়তো তেখেতে মোৰ যিটো আঞ্চলিকতা বা জাতীয়তাবোধ সেইটোৰ লগত তেওঁ বেছি সহমৰ্মিতা প্ৰকাশ কৰিলেহেঁতেন। কাৰণ মুকলিকে অসম আৰু অসমীয়াৰ হিতৰ বাবে কথা কোৱাটো মোৰ অভ্যাস, কাৰো মনত আঘাত নিদিয়াকৈ। সেইবাবে আজিৰ এই অনুষ্ঠানত প্ৰথমতে আপোনাৰ পৰা পুনৰ মাৰ্জনা বিচাৰিছোঁ। মই এনেকৈ আহি কথা কোৱাৰ বাবে মোৰ এটাই উদ্দেশ্য, যাতে প্ৰজ্ঞানগৰীৰ আপোনাসক, যাক ভূপেন হাজৰিকাই কৈছিল যে মোৰ গীতৰ হেজাৰ শ্ৰোতা, তোমাক নমস্কাৰ, গীতৰ সভা তুমি এইটো প্ৰধান অলংকাৰ, আপোনাসকক নমস্কাৰ জনাইছোঁ। 4টা সৰু সৰু কথা মই লক্ষ্য কৰি আছিলোঁ। যেতিয়া অনুৰাধা বাইদেউ প্ৰশংসা কৰিলে, মই যেতিয়া অকণমান অস্বস্তিত পৰিলোঁ, ভয় খালোঁ, তাৰপিছত মই ৰাইজলৈ বেছিকৈ চালোঁ। প্ৰথম কথাটো মই অকণমান কওঁ, প্ৰজ্ঞানগৰীৰ আপোনালোকৰ কাণ্ড কাৰখানাবোৰতো যোগাত্মকভাৱে সাংঘাতিক। ইয়াত গ্ৰন্থ উন্মোচন হয়, গ্ৰন্থৰ নামাকৰণ হয় এনেকৈ যে মানুহে ৰাতি যেতিয়া চন্দ্ৰ ওলায়, জোনবাই ওলায়, মানুহে সপোন দেখে আৰু একাংশ মানুহে সেই সপোন বাস্তৱত ৰূপায়িত কৰে। প্ৰজ্ঞানগৰীৰ সুবাস লোৱা মানুহে তেওঁলোকে সূৰ্য স্বপ্নৰ দৰে গ্ৰন্থৰ কথা ভাবিব পাৰে। শুভ্ৰকিংকৰ গোস্বামী দেৱে তেখেতে ভাল পোৱা অসমৰ মানুহে সন্মান কৰিব লগা ডাক্তৰ তপন ডেকা ডাঙৰীয়াক লৈ। গতিকে এইটো নলবাৰীতেই সম্ভৱ, আৰু নলবাৰীতেই সম্ভৱ ইমান মসৃণভাৱে এটা চকা চকা, মই ঠিক গাড়ী বুলি ক'ব বিচৰা নাই,
গাড়ীয়ে নে ৰেলগাড়ী মই নাজানো ইমান সুন্দৰভাৱে গ্ৰন্থখন আহিল মোৰ বাবে এইটো এটা সাংঘাতিক অভিজ্ঞতা মই ইমান গ্ৰন্থ উন্মোচনত আছো এনে ধৰণৰ গ্ৰন্থ উন্মোচন দেখা নাই যে সূৰ্য স্বপ্ন উন্মোচিত হ'ল এক অভিনৱ ধৰণে যি ধৰণে এজন বয়সত আৰু অভিজ্ঞতাত কিছু কনিষ্ঠ চিকিৎসকে আজি চিকিৎসক দিৱসৰ দিনা আন এজন pioneer he was a doyen of whole of Lower Assam ডক্টৰ তপন ডেকা ডাঙৰীয়া সন্মান জনাই তেখেতৰ জীৱনৰ ওপৰত এখন উপন্যাস লিখি উলিয়াই আমাৰ অসমৰ মানুহক উপহাৰ দি আপুনি তৃপ্ত হ'ল আৰু অসমৰ সাহিত্য জগত সমৃদ্ধ হ'ল সকলোকে মই ধন্যবাদ জনাই এতিয়া মোৰ কথাটো ক'বলৈ মই ভাবিছিলো যে আপোনালোকে অকমান নিখকটীয়া ধৰণৰ হাত চাপৰি মাৰে প্ৰজ্ঞানগৰী মানুহে খেতুলৈ কম খেতুও নাইকিয়া কৰি দিলে আপোনালোকে হাত চাপৰি মৰাত বেয়া নহয় মাৰিছে মই প্ৰথম আমাৰ বাইদেউ গৰাকীৰ কথা ক'ব লৈছিলো ক্ষীৰদা পূজৰ বৰুৱা বাইদেউ আটাইতকৈ হয়তো আজি ইয়াত উপস্থিত থকা ডেকা যিগৰাকী মানুহে সকলোকে অনুপ্ৰেৰণা দিব পাৰে তেখেতে আহি যেতিয়া বিধানচন্দ্ৰ ৰায়ৰ সন্মুখত তেওঁ পুষ্পাঞ্জলি অৰ্পণ কৰিলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি দুঘণ্টাতকৈ অধিক সময় আমাৰ মাজত বহি থাকি তেওঁ যেতিয়া প্ৰেৰণা দিয়ে সেই প্ৰেৰণাটিয়ে গোটেই জাতিটোৰ বাবে সম্পদ মই ধন্যবাদ জনাইছো আৰু বাইদেউৰ কাষতে বহি থকা বাইদেউৰ পুত্ৰ প্ৰণৱ মল্ল বুজৰ বৰুৱা মোৰ নামটো কওঁতে ভুল হোৱা নাই চাগে নহয় প্ৰণৱ মল্ল বুজৰ বৰুৱা ডাঙৰীয়াই আমাৰ মঞ্চ শুৱনি কৰা তপন ডেকা ডাঙৰীয়াৰ সুপুত্ৰ যশোধন ডেকাৰ বিষয়ে এটা কথা ক'লে যিটো কথা সন্মানীয় মন্ত্ৰী বাইদেউ বা এতিয়া অমৰেন্দ্ৰ নাৰায়ণ দেৱ ডাঙৰীয়াইও কৈছে যে বাহিৰত গৈও ভাৰতৰ বাহিৰত গৈ বিভিন্ন ক্ষেত্ৰত সুনাম আৰ্জিবলৈ সক্ষম হৈছে কম বয়সতে মই মানুহজন দেখা নাই মই সেই যুৱ চিকিৎসকজন দেখা নাই কিন্তু সেই যুৱ চিকিৎসকজনৰ গৰিমাৰ কথা কৈছে তেওঁৰ পৰিয়ালৰ মানুহে নহয় তেওঁৰ কাষত ভাল পোৱা তেখেতৰ খুৰাক বা মামাক সদৃশ মানুহ তাৰমানে নলবাৰীত এটা পৰিৱেশ আছে যিটো পৰিৱেশত এজনে আনজনক টানি আনি পেলাই নিদিয়ে আনজনক উঠাবলৈ দিয়ে ধন্যবাদ ইউ আৰ এ ভেৰি হেণ্ডসাম ডক্টৰ ভাল লাগিল দেখি গতিকে নলবাৰীৰ এই যিটো কথা মই কোৱা নাই পাঁচটা আঙুলি সমান নহয় একেবাৰে ভাবি নল'ব চব ভাল তাৰ মাজতে বেয়াও আছে ভাল বেয়া আমি সকলো দেখো কিন্তু এই ভাল কথাটো আমি ক'ব লাগে আৰু এই দুটা ভাল কথাই মোক অনুপ্ৰাণিত কৰিলে তৃতীয় কথাটোত কিন্তু মই অকমান আপোনালোকক কম আপোনালোকৰ হাত চাপৰিটো কম হৈছিল এতিয়া কিন্তু মই কোৱাৰ পিছত মোৰ বাবে নহয় সেই ব্যক্তিজনৰ বাবে দিব লাগিব মোৰ বিশ্বাস অনুৰাধা বাইদেউৰ দৰে সংগীতৰ লগত ইমান নিবিড়ভাৱে জড়িত হৈ থকা আৰু নিজে সংগীত ভাল পোৱা মানুহে মোৰ লগত হয়তো একমত হ'ব জয়প্ৰকাশ মেধি ডাঙৰীয়া কি ভজন পৰিৱেশন কৰিলে এনেকুৱা সুন্দৰ অকমান সময় মানুহ অলপ সংগীত হৈ আছিল কাৰণ আমাৰ শুভ্ৰকিংকৰ গোস্বামীদেৱে সময় দিছে কি 3:42 সাংঘাতিক কৌশলী এনে ধৰণৰ ভাল কৌশল লগাব লাগে সময়ত কামবোৰ কৰিবলৈ হ'লে আৰু সময়ত কামটো হ'ল কিন্তু ইয়াত যেতিয়া 2-3 মিনিট ধৰি এখেতসকলে ঠিক মিলাব পৰা নাই আপোনাৰ গায়কীৰ লগত আপুনি যিটো বিচাৰিছে কিন্তু এবাৰ যেতিয়া সংযোগ হ'ল সেই সংযোগে কিন্তু আমাৰ গোটেই মানুহক এখন বেলেগ জগতলৈ লৈ গ'ল আৰু মই ধন্যবাদ জনাইছো জয়প্ৰকাশ মেধি ডাঙৰীয়া মই তিনটা কথা দূৰ গ'লো চাৰিটা কম বুলি কৈছিলো মই তাৰ পিছতহে আনুষ্ঠানিকতা তেখেতসকলে ভাবি থাকিব আমাক সম্বোধনাই কৰা নাই 4 নম্বৰ কথাটো আৰু অলপ সাংঘাতিক ধৰণৰ কথা অহাৰ পৰা কেইবাজন মানুহে কৈ আছে বাইদেউকো আমি একেলগে বহি থাকোঁতে পাইছিলো শুনিছিলো যে সূৰ্যকিংকৰ গোস্বামী ডাঙৰীয়াই আমি যেনেকে গৌৰৱ কৰো তেওঁ মানে গৌৰৱ বুলি অলপ বাহাদুৰি কৰে যে আমি 1976 কটনৰ বেটছ আজি বহু কেইজন তেওঁলোকৰ ডেকা যুৱক যুৱতীক লগ পালো 1976 চনত দুৰ্দান্ত বেটছ বুলি কৈছে দুৰ্দান্ত গুট বুলি কৈছে মই প্ৰথমতে বৰ কথাটো বিশ্বাস কৰা নাছিলো পিছত দেখিলো সঁচাই দুৰ্দান্ত হয় হিৰণ্য বৰা ডাঙৰীয়াকো দেখিছো অন্যান্য সকলক দেখিছো দুৰ্দান্ত মই মানে ভাবি থাকো মই মানুহক সমালোচনা কৰো অলপ যুক্তিৰে চাওঁ যে কিহৰ বাবে এওঁলোক ইমান দুৰ্দান্ত হ'ল আমিওতো দুৰ্দান্ত বুলি ভাবো কিহৰ বাবে হ'ল তাৰপিছত মই এটা উত্তৰ পালো যে 1975 চনত জৰুৰীকালীন অৱস্থা হৈছিল ইমাৰ্জেন্সি 77 চনত অসমত প্ৰথমবাৰৰ বাবে নন কংগ্ৰেছী চৰকাৰ আহিছিল মাজত যিটো বেটছে কটন কলেজত আহি পেলাই নাম লগাইছিল সেই বেটছটো দুৰ্দান্ত নহয় এইটো মহা দুৰ্দান্ত বেটছ আৰু সেই মহা দুৰ্দান্ত বেটছৰ আমাৰ শুভ্ৰকিংকৰ গোস্বামী ডাঙৰীয়াই আজি আমাক এইটো পৰিৱেশ উপহাৰ দিলে মই ধন্যবাদ জনাইছো মঞ্চ শুৱনি কৰা সন্মানীয় ডক্টৰ তপন ডেকা ডাঙৰীয়া এইখন গ্ৰন্থ উন্মোচন কৰি অত্যন্ত প্ৰেৰণা সঞ্চাৰী এটা ভাষণ প্ৰদান কৰি আমাক সমৃদ্ধ কৰা বিশিষ্ট উপন্যাসিক সাংবাদিক মোৰ অতি শ্ৰদ্ধাৰ অনুৰাধা শৰ্মা পূজাৰী বাইদেউ
ব্যক্তিগত সোঁৱৰণৰ জৰিয়তে এই মানুহগৰাকীৰ জীৱনৰ এটা দিশৰ কথা আঙুলিয়াই দিয়া সন্মানীয় ডক্টৰ অমৰেন্দ্ৰ নাৰায়ণ দেৱ ডাঙৰীয়া, মঞ্চ শুৱনি কৰা একালৰ অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া, APSC লোকসেৱা আয়োগৰ প্ৰাক্তন সদস্য আৰু এতিয়া বিখ্যাত ফটোগ্ৰাফাৰ সঞ্জীৱ গোহাঁই বৰুৱা ডাঙৰীয়া, সকলোকে নমস্কাৰ জনাইছো। মন্ত্ৰীয়ে বিদায় লৈছে, নাৰায়ণ ডেকাই বিদায় লৈছে, তেওঁলোককো ভাল কাম কৰি যাওক অসমৰ বাবে। আমি সদায় ভাল কম, যেনেকে পুনেত কৈছিলো, কিবা বেয়া দেখিম মুখৰ আগত কম, এইটোৱে ময়ূৰ বৰাৰ নীতি। গতিকে মই আপোনালোকৰ আগত দুটামান কথা ক'ব বিচাৰিছো। মোৰ মনত পৰিছে 1893 চন চিকাগোলৈ যাবলৈ ওলাইছে বংগৰ প্ৰথমগৰাকী চিকিৎসক, তেওঁৰ নাম কাদম্বিনী গাংগুলী। তেওঁ বহু মানুহৰ আশীৰ্বাদ ল'বলৈ আহিছে। এগৰাকী অসমীয়া মানুহৰ আশীৰ্বাদ ল'বলৈ আহিল। সেইগৰাকী অসমীয়া মানুহক লক্ষীনাথ বেজবৰুৱা, পণ্ডিত হেমচন্দ্ৰ গোস্বামী আৰু পদ্মনাথ গোহাঁই বৰুৱাকে আদি কৰি চন্দ্ৰকুমাৰ আগৰৱালাকে আদি কৰি সকলোৱে তেওঁক গুৰুৰ দৰে সন্মান কৰিছিল। সেই মানুহগৰাকীক যেতিয়া কাদম্বিনী গাংগুলী, প্ৰথম মহিলা বংগৰ চিকিৎসক, তেওঁ যেতিয়া ক'লে মই চিকাগোলৈ যাম, এই মানুহগৰাকীয়ে সাধাৰণতে বাংলা ভাষাত কথা কয়, বাংলা ভাষা তেওঁ ভালকে ক'ব পাৰে। তেওঁ কিন্তু সেইদিনা অসমীয়াতে কৈছিল সেইগৰাকী চিকিৎসকক যে আয়ো তোক মই অসমীয়া তিৰোতা শব্দটো ব্যৱহাৰ কৰিছে, তিৰোতাৰ এসাজ কাপোৰ দিলো, তই যেতিয়া চিকাগোলৈ যাবি অসমীয়া তিৰোতাৰ সাজ পিন্ধি অসমৰ নাম বাহিৰত গৈ জনাজাত কৰিবি গৈ। আৰু সেইগৰাকী মানুহৰ লগত আজিৰ এই চিকিৎসক দিৱসত চিকিৎসকৰ কথা পাতোতে অসমৰ ইতিহাসৰ মাজত এটা সংযোগ আছে, মই সেইবাবে কৈছো। সেইগৰাকী ব্যক্তি আছিল গুণাভিৰাম বৰুৱা। সেই গুণাভিৰাম বৰুৱাই তেওঁ 9 বছৰীয়া কন্যা স্বৰ্ণলতা, তেওঁ আৰু সৰু সন্তান জ্ঞানদাভিৰাম বৰুৱা, মাজৰ কমলাভিৰাম বা কৰুণাভিৰামৰ কথা মই নাই কোৱা। তেওঁলোক দুজনক যেতিয়া তেওঁ নগাঁৱত কাম কৰি থাকোতে আজি প্ৰায় 155-60 বছৰ আগতে কলিকতালৈ পঠাই দিছিল 9 বছৰীয়া ছোৱালীজনীয়ে পঢ়ক। সেই তেতিয়া সেই ছোৱালীজনী স্বৰ্ণলতা যেতিয়া বিয়া হ'ল, দ্বিতীয়বাৰৰ কাৰণে বিবাহত বহিল ক্ষীৰোদ ৰায়চৌধুৰীৰ লগত, তেতিয়া প্ৰথম অসমীয়া মহিলা চিকিৎসক, যিটো কথালৈ অলপ বিতৰ্ক আছে, গোৱালপাৰাৰ ডাক্তৰ লক্ষীপ্ৰভা বৰা, সেই লক্ষীপ্ৰভা বৰা গৈ কটকত পঢ়িবলৈ সুবিধা কৰি দিছিল আমাৰ গুণাভিৰাম বৰুৱাৰ ছোৱালী আৰু তেওঁৰ জোৱায়েকে। আৰু তেওঁক বৃত্তি এটা কৰি দিছিল, অসমত কমকে চৰ্চিত হয়, দেশভক্ত তৰুণৰাম ফুকনে। সেই লক্ষীপ্ৰভা বৰাক আজি মই দেখা নাপাওঁ। আজি চিকিৎসক দিৱসৰ কথা বাদেই দিয়ক, 8 মাৰ্চত যেতিয়া মহিলা সবলীকৰণ, নাৰীৰ বিষয়ে বিভিন্ন কথা কোৱা হয়, আমি লক্ষীপ্ৰভা বৰাক আমি পাহৰি যাওঁ। সেই গোৱালপাৰাৰ সন্তান। আৰু দ্বিতীয় যিটো বিতৰ্ক আছিল, সেই বিতৰ্কটো আছিল আপোনালোকৰ ওচৰ, যিটো বিতৰ্কৰ কথা নাথাকিলেও তেওঁৰ বায়েকৰ কথা, অগ্নিকন্যা চন্দ্ৰপ্ৰভা শইকীয়ানী, এই বৃহত্তৰ বজালী অঞ্চলৰ ৰাতিৰাম মজুমদাৰৰ ছোৱালী চন্দ্ৰপ্ৰভা শইকীয়ানী, তেওঁৰ ভগ্নী আমাৰ ৰজনীপ্ৰভা দাস আছিল দ্বিতীয় অসমীয়া চিকিৎসক। এই প্ৰথম আৰু দ্বিতীয়ৰ মাজত বহুতৰ এটা বিতৰ্ক আছে। আপোনালোকে যদি ভাল কৰি গোটেইখিনি কথা চাই, এটা বিশেষ ডিগ্ৰী পোৱা প্ৰথম অসমীয়া চিকিৎসক আছিল ৰজনীপ্ৰভা দাস, কিন্তু প্ৰথম চিকিৎসক হৈছিল কটকৰ পৰা পৌৰী লক্ষীপ্ৰভা বৰাই। তাৰ আগত আৰু এটা কথা আছে, যিটোৰ লগত আজি তপন ডেকা ডাঙৰীয়া বা তেখেতৰ সুযোগ্য পুত্ৰ অবষ্টেৰিক্স এণ্ড গাইনেকলজি, এই যিটো স্ত্ৰী শিক্ষা বা এই লগত জড়িত হৈ আছে, গাইনেকলজিৰ লগত জড়িত হৈ আছে, তেওঁলোকে এই কথাটো শুনি যদি তেওঁলোকৰ ইতিমধ্যে জ্ঞাত নহয়, অলপ হয়তো অস্বস্তি পাব, বেয়া পাব, যে অসমৰ সমাজত এই ভাল কথাবোৰ যেনেকৈ আছিল, এই ৰজনীপ্ৰভা দাসে যেতিয়া এটা সময়ত মানসিক সন্তুলন হেৰুৱাই পেলালে, যেতিয়া তেওঁক চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে কলিকতাৰ পৰা মাতি আনি এই বজালী, এই নামনি অসমৰ অঞ্চলত ৰাখিছিল, তেওঁ সেই অৱস্থাটোৰ সুযোগ লৈছিল এজন অসমীয়া মানুহে। আৰু তাৰ পিছত সেই মানসিক ভাৰসাম্য হেৰুৱাই পেলোৱা দ্বিতীয়গৰাকী অসমীয়া চিকিৎসক যেতিয়া সন্তান সম্ভৱা হৈছিল, তেতিয়াৰ দিনত ভাল গাইনেকলজিষ্ট নথকাৰ বাবেই তেওঁ অকালতে কিন্তু প্ৰসূতি ৰোগত মৃত্যুমুখত পৰিছিল। এই যিবোৰ ইতিহাসৰ কথা, অসমৰ চিকিৎসক বুলি ক'লে এই ইতিহাসৰ কথাবোৰ আমি তেওঁলোককো পঢ়িব লাগিব। আৰু লগতে আমি ক'ব লাগিব সন্মানীয় ডাক্তৰ তপন ডেকা, আজি প্ৰণৱ
দত্ত বুজৰ বৰুৱাকে আদি কৰি যিসকল লোকে সমগ্ৰ নামনি অসমত বা সমগ্ৰ অসমত এই বেচৰকাৰী মাধ্যমৰ জৰিয়তে তেওঁলোকে বিভিন্ন প্ৰত্যাহ্বানৰ পিছত আজিৰ অৱস্থাটোলৈ আহিবলৈ সক্ষম হৈছে তেওঁলোকক আমি ধন্যবাদ কৃতজ্ঞতা যাচিব পাৰিবলৈ আমাৰ জাতিটোৱে যাতে কৃপণালী নকৰে সেই বিষয়ে আমি আচলতে পণ কৰা উচিত আমাৰ এটা কথা মই কওঁ দুটা কথা এটা কথা আপোনালোকে পাইছে এতিয়া হয়তো কমিব ডেকা ডাঙৰীয়াই হয়তো এতিয়া ক'বলৈ আপুনি আত্মজীৱনী লিখিলে হয়তো ক'ব বা নক'ব মই নাজানো এটা সময়ত যেতিয়া ভালকৈ কোনোবাই ব্যৱসায় কৰে সেই ব্যৱসায়ীজন লাগে চিকিৎসকেই নহয় কিয় তেওঁক কিন্তু আজিৰ দৰে গামোচা দিয়া হোৱা নাছিল তেওঁক আমি দিছিলোঁ পূজা বিহু শংকৰ জয়ন্তীৰ আগত এখন ডনেশ্যনৰ বহি এই যিটো অসমীয়া মানুহে বৈধভাৱে সম্পদ সৃষ্টি কৰা মানুহক সন্মান দিব নাজানে মুখ্য পৃষ্ঠপোষক হিচাপে ৰাখি তেওঁৰ পৰা পইচা আনিবলৈ চাই তাৰ বিৰুদ্ধে আপুনি যিটো কাম কৰিলে আপোনাৰ লগৰ অন্যান্য চিকিৎসক অন্যান্য ব্যৱসায়ীয়ে বৈধ উপায়েৰে যিটো কাম কৰিছে তাৰ বিৰুদ্ধে হোৱা আটাইতকৈ ডাঙৰ প্ৰতিবাদ আৰু এই কথাটো আমি আচলতে সকলোৱে আদৰণি জনোৱা উচিত আৰু তেনে এটা কামেই আজি হয়তো ডেকা ডাঙৰীয়াই কৰি জীৱনৰ এইটো বিন্দুত আহি তেখেতৰ এজন কনিষ্ঠ চিকিৎসকে তেওঁক আজি এইটো সন্মান যাচিছে আৰু ডেকা ডাঙৰীয়াৰ কথা কওঁতে আমি আচলতে আৰু এটা কথা মই আজি ৰজনীপ্ৰভা দাসৰ কথা ক'লো লক্ষ্মীপ্ৰভা বৰাৰ কথা ক'লো কাদম্বিনী গাংগুলীৰ কথা ক'লো স্বৰ্ণলতাৰ কথা ক'লো কিন্তু আমি এই কথাটো পাহৰি গ'লে নহ'ব যদি তপন ডেকা ডাঙৰীয়াৰ জীৱনত ৰেণুকা ডেকা বাইদেউ নাথাকিলেহেঁতেন মই নাভাবোঁ তপন ডেকা ডাঙৰীয়াই ইমানখিনি কাম ইমান মসৃণভাৱে কৰিব পাৰিলেহেঁতেন গতিকে মই ধন্যবাদ জনাইছো বাইদেউক সুধিলোঁ প্ৰথম মই চিনাকি হওঁতে যে আপোনাৰ বিভাগ কি এনাস্থেচিয়া মানে সংজ্ঞা হৰণকাৰী বিশেষজ্ঞ বুলি অসমীয়াত কয় অসমীয়া মানুহৰ আজিকালি এছাম অসমীয়া নগৰত বসবাস কৰা মানুহৰ তেওঁলোকৰ আচলতে যিটো হিতাহিত জ্ঞান ইতিমধ্যে শূন্য হৈ গৈছে ডক্টৰে শূন্য কৰিব নালাগে আহি মোবাইলত ৰীল বনাই অভব্য অশ্ৰাব্য কথা কৈ সমাজলৈ বিষবাস কৰি দিয়ে কিন্তু এজন চিকিৎসকক যেতিয়া এগৰাকী সংজ্ঞা হৰণকাৰী বিশেষজ্ঞৰ প্ৰয়োজন হয় তেতিয়া শল্য চিকিৎসকজনৰ সমানেই চাৰ্জনজনৰ সমানেই প্ৰয়োজন হৈ পৰে এগৰাকী এনাস্থেচিয়াৰ গতিকে বাইদেউ আৰু এই ডক্টৰ ডেকা ডাঙৰীয়াৰ আপোনালোকৰ যুগলবন্দীৰ পিছত আচলতে নলবাৰীৰ সমাজে অসমীয়াৰ সমাজে কেৱল আপোনালোকৰ ব্যক্তিগত জীৱনৰ সফলতা দেখা নাই ব্যক্তিগত জীৱনৰ সফলতাৰ তীৰ বিৰণী সামাজিক জীৱনলৈ যেতিয়া বিয়পি যায় তেতিয়াই গোটেই সমাজখনক মানুহে আন্দোলিত কৰে তেনে সমাজখন আচলতে দৰাচলতে আলোড়িত হয় তেনে সমাজখনৰ মনলৈ ভাল ভাৱ শুভ চিন্তাৰ কথা আহে বুলি মই বিশ্বাস কৰোঁ আৰু এই কথাখিনি আজিৰ এই পৰিৱেশত ক'বলৈ সুবিধা কৰি দিছে চিকিৎসা দিৱস চিকিৎসক দিৱসৰ দিনা আমাক শুভ্ৰ কিংকৰ গোস্বামী ডাঙৰীয়াই শুভ্ৰ কিংকৰ গোস্বামী মই কওঁ প্ৰতিটো ৰঙকে মই সমানে ভাল পাওঁ বহুতে যে কয় ক'লা আইন ভুল কথা আচলতে দমনমূলক আইন ক'লা হ'লে বেয়া হ'ব এইটো কথা নহয় তথাপিও কিন্তু কওঁ শুভ্ৰৰ যেতিয়া কিংকৰ হ'ব বগাৰ যেতিয়া কিংকৰ হ'ব মই সেইদিনা গুৰুৰ ক্ষেত্ৰতো কৈছো গুৰুৰ বিতৰ্কত অসমীয়া মানুহে লক্ষীনাথ বেজবৰুৱাই কৈ যোৱা ভূপেন হাজৰিকাই গাই যোৱা যে মোক গুৰু লাগে মই শিক্ষিত শিষ্য জগতে জাননী দিলো জগতৰে গুৰু শ্ৰী শংকৰ ঘৰতে অন্ধলাই নিচিনিলো শংকৰদেৱ মাধৱদেৱে সদায় কৃষ্ণৰ কিংকৰ বুলি কৈছিল আৰু শুভ্ৰৰ কিংকৰ মানে ইতিবাচক চিন্তা চেতনাৰ কিংকৰ বুলি মই তেওঁক বিবেচনা কৰোঁ সেই ইতিবাচক চিন্তাৰ কিংকৰ বাবে তেওঁ হয়তো এনে এটা কাম কৰিছে আগৰ বিলাকতো তেওঁ কিবা নীল নক্ষত্ৰৰ নক্ষত্ৰটো তেওঁ ফুৰ বিচাৰিছে কিবা নুফুলা ফুলৰো তেওঁ সুবাস বিচাৰিছে তাৰমানে অকল তেওঁ ডাক্তৰ নহয় তেওঁ ঘৰৰ চাৰিওজনে চকুৰ ডাক্তৰ গতিকে আমি নেদেখা আমাৰ মনৰ চকুৰে নেদেখা বহুবোৰ কথা শুভ্ৰ কিংকৰ গোস্বামী দেৱে আমাৰ লোকচক্ষুৰ সমাজৰ চকুৰ আগলৈ আঙুলিয়াই দিছে কবিতাৰ জৰিয়তে গল্পৰ জৰিয়তে উপন্যাসৰ জৰিয়তে আৰু এইখন বিশেষ গ্ৰন্থৰ জৰিয়তে এনে এগৰাকী ব্যক্তিক তেওঁ সন্মানিত কৰিছে এনে এগৰাকী ব্যক্তিক তেওঁ বিভূষিত কৰিছে যিগৰাকী ব্যক্তি আচলতে ইতিমধ্যে সমগ্ৰ অসমৰ বেচৰকাৰী ক্ষেত্ৰৰ চিকিৎসকৰ ভিতৰত এটা অনুষ্ঠানলৈ পৰিৱৰ্তন হৈছে আজি ডাক্তৰ তপন ডেকা মই কেৱল ব্যক্তি বুলি নকওঁ হি ইজ এ লিভিং লেজেণ্ড এটা অনুষ্ঠান আৰু তেনে এটা অনুষ্ঠানক লৈ এই যে সুন্দৰ
সূৰ্য স্বপ্ন নামৰ যিখন কিতাপ আহিছে ইয়াত আৰু এই স্বপ্নৰ আগত কোনো চন্দ্ৰ কোনো নক্ষত্ৰ কোনো তৰাই আগবাঢ়িব নোৱাৰে একমাত্ৰ সূৰ্যই আহি এই স্বপ্নক আচলতে আগুৱাই লৈ যাব পাৰে আৰু তেনে এটা কাম কৰিছে তেনে এটা কাম কৰিব পাৰিছে সন্মানীয় মৃণাল মিশ্ৰ ডাঙৰীয়াৰ মণিকূট প্ৰকাশনৰ বাবে আজি মণিকূট প্ৰকাশনে যদি এনেকুৱা ভাল কামৰ বাবে আগুৱাই নাহিলহেঁতেন তেতিয়াও হয়তো কৰবাত থমকি ৰলহেঁতেন সূৰ্য কিংকৰ গোস্বামী ডাঙৰীয়া গতিকে এই যিটো আপোনালোকৰ সন্তুলিতভাৱে সকলো সংযুক্ত হৈ ভাল কাম কৰাৰ যিটো মানসিকতা বুকুৰ মাজত আপোনালোকে জীয়াই ৰাখিছে সেই কথাটোক আচলতে মই সন্মান জনাও শ্ৰদ্ধা জনাও আৰু মনত পৰে মোৰ আজি যে বিধান চন্দ্ৰ ৰায়ৰ কথা কৈছো বাইদেৱে অলপ কথা বিধান চন্দ্ৰ ৰায়ৰ বিষয়ে কৈছিল যে 1950 চনৰ বা 62 চনলৈ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা আৰু মুখ্যমন্ত্ৰীত্বৰ কালছোৱাতে মোৰ যদি ভুল হোৱা নাই মৃত্যুমুখত পৰা আজিৰ দিনটোত মৃত্যুমুখত পৰা 1962 চনত তেওঁৰ জন্ম হৈছিল কিন্তু 1 জুলাইতে 1882 চনত মানে ভাৰতীয় জাতীয় কংগ্ৰেছ বা অম্বিকাগিৰি জন্ম হোৱাৰ 3 বছৰ আগতে বিধান চন্দ্ৰ ৰায় জন্ম পাটনাত আৰু বিধান চন্দ্ৰ ৰায় মুখ্যমন্ত্ৰী হিচাপে মৃত্যু হৈছিল কলিকতাত আৰু তেতিয়াই মোৰ মনত পৰে অসমৰ ইতিহাসৰ কেতবোৰ নজহা নকমা সমল বা ব্যক্তি বা অনুষ্ঠানৰ বিষয়ে একেদিনতে জন্ম একেদিনতে মৃত্যু মই আহি থাকোতে যেতিয়া সেই কথাবোৰ ভাবি আহিছিল তেতিয়া মোৰ মনত পৰিছিল অসমতো তেনে পণ্ডিত পুৰুদা ব্যক্তি আছিল যে বৰপেটাত জন্ম লাভ কৰা 1894 চনৰ 15 নৱেম্বৰত অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ অত্যন্ত পণ্ডিত গভীৰ এক পণ্ডিত্য বাৰিধি বুলি যাক ক'ব পাৰি বাণীকান্ত কাকতিৰ জন্ম হৈছিল 1894 চনৰ 15 নৱেম্বৰত আৰু তেওঁৰো কিছু অকালতে বিয়োগ হৈছিল 1952 চনৰ 15 নৱেম্বৰত এই বিধান ৰয়ৰ দৰে আৰু অলপ আগতে মই কোৱা চন্দ্ৰপ্ৰভা শইকীয়ানী যি চন্দ্ৰপ্ৰভা শইকীয়ানীৰ কথা এইখন উপন্যাসৰ প্ৰেক্ষাপট সৃষ্টি কৰাৰ সময়ত আমাৰ ডক্টৰ গোস্বামী দেৱে ডক্টৰ ডেকা ডাঙৰীয়াৰ জীৱনৰ শৈশৱৰ কথা পটভূমিৰ কথা লিখোতে চন্দ্ৰপ্ৰভা শইকীয়ানীৰ কথা লিখিছে চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জন্ম হৈছিল 1901 চনৰ 16 মাৰ্চত আৰু তেওঁ পৰলোকগামী হৈছিল 1972 চনৰ 16 মাৰ্চত গতিকে বিধান ৰয় চন্দ্ৰপ্ৰভা শইকীয়ানী আমাৰ বাণীকান্ত কাকতি গুণাভিৰাম বৰুৱাৰ লগত প্ৰথম গৰাকী বাংলাৰ ডক্টৰ লক্ষীপ্ৰভা বৰা ৰজনীপ্ৰভা প্ৰকৃতিৰো এই যিটো সংযোগ এই সংযোগ সম্ভৱ হৈছে কিহৰ বাবে যে কিছু ইতিহাস অধ্যয়ন আৰু সেই ইতিহাসৰ কেতবোৰ সমল লিৰিকি বিদাৰি চাই বুটলি আনি বৰ্তমান সমাজৰ লগত প্ৰাসংগিক হোৱাকৈ খাপ খুৱাই আমি যদি কিছুমান কথা ক'বলৈ নতুন প্ৰজন্মক চেষ্টা কৰোঁ হয়তো নতুন প্ৰজন্ম আকৰ্ষিত হ'ব এই ধৰণৰ যিটো যাত্ৰা যে এজনে আনজনক সন্মান দিয়া যিটো আমাৰ বুজৰ বৰুৱা দেৱে তেখেতৰ সন্তানৰ ক্ষেত্ৰত মোক ক'লে তেওঁৰ ল'ৰাৰ কথা বুজৰ বৰুৱা দেৱে কৈছে যিটো কথাই মোক মোহিত কৰিলে সেই ধৰণৰ কথা মই যে নলবাৰীত দেখা বুলি কৈছো সেই ধৰণৰ কথা সমগ্ৰ অসমতে বিয়পি যাওক ভূপেন হাজৰিকাৰ দৰে গুৱাহাটী বিশ্ববিদ্যালয়ত চাকৰি কৰোতে তেনে অধ্যাপকৰ পাল্লাত নপৰক যি অধ্যাপকে সেই কলম্বিয়া বিশ্ববিদ্যালয়লৈ লিখিছিল যে ভূপেন হাজৰিকা ডক্টৰেট হয় জানো ফণীধৰ দত্ত নথকাহেঁতেন দিলীপ কুমাৰ দত্তৰ দেউতাক তেতিয়াৰ ইউনিভাৰ্চিটিৰ ৰেজিষ্ট্ৰাৰ পঞ্জীয়ক তেওঁ যদি কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা সেইটো বাতৰি ননাহেঁতেন আমি ভূপেন হাজৰিকাৰ আগৰ ডক্টৰ অসমীয়া মানুহে নিষ্ঠুৰভাৱে কাটি দিলেহেঁতেন সেই অসমীয়া সমাজখন এজন উঠিলে আনজনে টানি অনা আজি কিন্তু আনজনক উঠাই দিয়াৰ যিটো প্ৰৱণতা সেই কথাটোৱে মোক অত্যন্ত মোহিত কৰিছে আৰু সেই কথাটোৰ বাবে মই নলবাৰীৰ ৰাইজক ধন্যবাদ কৃতজ্ঞতা যাচিছো আৰু এটা কথা মই কৈছো এই যিটো আমাৰ এতিয়া ৰীল লৈ ব্যস্ত হৈ পৰা আমাৰ প্ৰজন্মৰ একাংশ নতুন প্ৰজন্ম বুলি নকওঁ আপুনি ৰীল বনোৱা ভদ্ৰ মহিলা আৰু সেই পুৰুষ কেইজনক চাব কোট আনকোট ভদ্ৰ মহিলা আৰু পুৰুষ তেওঁলোকৰ বয়স মোতকে অকমান হয়তো সৰু আমাৰ সমানৰো আছে মই সেইদিনা কৈছিলো আপুনি চাবচোন আমাৰ সাংবাদিক বন্ধু চাহ আলম আছে আমাৰো কিছুমান মানুহৰ ইউটিউবাৰৰ ভুল আছে এই উত্তৰ পাৰৰ এজন মানুহ চুৰিয়া পাঞ্জাবী পিন্ধা খেতিয়ক যেন লগা আমাৰ পুৰণা অসমীয়া ককা যেন লগা এজন মানুহ সেই মানুহজনক 10 জন ইউটিউবাৰে যেতিয়া খেদি গৈ মুখৰ পৰা বেয়া কথাকেইটা উলিয়াবলৈ তেওঁৰ লগত যেতিয়া লাগি থাকিব এসময়ত তেওঁ বেয়া কথাকেইটা ওলাই এওঁলোকৰ ভিউজ বাঢ়ে আৰু গোটেই অসমীয়া সমাজখনত আমি তাৰ লগত সম্পৃক্ত হৈ আমি সমাজখনলৈ এটা নেতিবাচক বাৰ্তা দিওঁ মই সেইবাবে আপোনালোকক এটা কথাই অনুৰোধ কৰিব বিচাৰিছো আজি চিকিৎসক দিৱসৰ ভাল দিন লগতে
এজন চিকিৎসকে তেওঁৰ জ্যেষ্ঠ চিকিৎসকজনক ৰাজহুৱাভাৱে তেওঁৰ বিষয়ে কিতাপ লিখি সন্মানিত কৰাৰ স্মৰণীয় দিনটো মই নলবাৰীৰ ৰাইজক এটাই কথা কওঁ যে আপোনাৰ ঘৰৰ কাষৰ আপোনাৰ ল'ৰা ছোৱালীৰ লগৰ ভাগিন ভতিজাৰ লগৰ নাতি নাতিনীৰ লগৰ কোনোবা ল'ৰা বা ছোৱালীয়ে যদি অমাৰ্জিত অসভ্য অভব্য কথাৰে ৰীল বনোৱা আপুনি দেখা পায় আপুনি সেই পুৰণা দিনৰ খুৰা হওক পুৰণা দিনৰ মামা হওক যি খুৰা আৰু মামাই আমি বাহিৰত দুষ্টামি কৰিছিলে আমাক গালি পাৰিছিল দৰকাৰ হলে এঠাপৰ লগাই দিছিল কিন্তু নতুন প্ৰজন্মৰ নতুন পৃথিৱীৰ আংকুল আৰু আন্টি বিলাকে আজিকালি সেইবোৰ ঝামেলালে নোযোৱা হ'ল কাৰণ ঝামেলালে যোৱাও এটা বিপদ তেনে কথা কৰিলে ল'ৰাৰ মাক দেউতাকে আহি আকৌ কাজিয়া কৰিব মোৰ ল'ৰাক আপুনি ক'বলৈ কোন ই বনাবই দিম গতিকে মই ভাবো আপোনালোকৰ এখন সমাজৰ মাজত আপোনালোকে যদি সেইটো বাৰ্তা দিয়ে ভাল কাম কৰক সমালোচনা কৰক ময়ূৰ পৰা বেয়া বুলি কওক ময়ূৰ পৰা কথা ক'ব নাজানে বুলি কওক মোৰ তাত আপত্তি নাই কিন্তু অসমীয়া সমাজখনলৈ কেৱল অশালীন কথা যিবোৰ কথা পুৰুষ আৰু মহিলাই বিয়াৰ পিছত পুৰণি কথাত ক'বলৈ হয়তো লাজ কৰে তেনে কথা আমি এতিয়া ৰিলত দেখিবলৈ পাওঁ সেই কথাবোৰ যাতে নলবাৰীৰ ৰাইজে এটা বাৰ্তা দিয়ে এটা ৰুচিপূৰ্ণ অৰ্থপূৰ্ণ জীৱন যাপন কৰক ৰং ৰহস্য কৰক আৰু ৰং ৰহস্যৰ মাজতে ইমান ব্যস্ততাপূৰ্ণ কাম থকা ইমান কেইগৰাকী বয়োজ্যেষ্ঠ অভিজ্ঞ চিকিৎসক আহি আজি তেওঁলোকৰ মাজৰ এজনক আন এজনে যেতিয়া সন্মান যাচিছে তেতিয়া তেওঁলোক উবুৰি খাই আহিছে সময় দিছে আপোনালোকৰ এই সময়ৰ মূল্য আছে আপোনালোকৰ এই অনুভৱৰ মূল্য আছে সেই সময়খিনি সেই অনুভৱখিনিৰ প্ৰতি মই পুনৰবাৰ সন্মান জনাব বিচাৰিছো আৰু আশা ৰাখিছো অনাগত সময়ত আজি তপন ডেকা ডাঙৰীয়াৰ জীৱন পৰিক্ৰমাৰ বিষয়ে সূৰ্যকিংকৰ গোস্বামীদেৱে যি ধৰণে গ্ৰন্থ লিখি সকলোকে আচলতে সমৃদ্ধ কৰিছে আমাৰ জগতখন যেন উই ষ্টেণ্ড এলিভেটেড কেতিয়াবা কেতিয়াবা বহুত হয় আমি মেন মিটিঙলৈ যাওঁ উই ফিল ডিমিনিছড আজি লাগিছে আমি যেন অকণমান ওখ হৈ গৈছো এই ওখ হৈ যোৱা ভাৱটো আপোনালোকে অব্যাহত ৰাখক ওখ হৈ থকা ভাৱটোৱে নলবাৰীক প্ৰজ্ঞানগৰী বুলি কোৱা ভাৱটোকো শক্তিশালী কৰিব অনাগত দিনত ইয়াক আৰু বেছি নানাৰঙী কৰিব আৰু মই কোৱা নাই সকলো মানুহ অনবৰতে গহীন চিৰিয়াছ হৈ অকল এই কথাই পাতিব ৰং ৰহস্য কৰক জীৱনটো উদযাপন কৰক কিন্তু এটা পৰিসীমাৰ ভিতৰত পৰিশীলিত জীৱনবোধৰ ভিতৰত নিবক আবদ্ধ ৰাখি বাকিখিনি সময় যদি সমাজৰ কাৰণে আমি ভাল কাম কৰোঁ আৰু ভাল কাম কৰাজনক যদি আমি উদগনি দিওঁ অনুপ্ৰেৰণা দিওঁ সেইটোৱে হ'ব পাৰে আমাৰ আজিৰ দিনত অসমীয়া হিচাপে ভাৰতীয় হিচাপে বিশ্ব নাগৰিক হিচাপে আমি যাচিব পৰা মানৱীয় চেতনাৰ প্ৰতি আমি যাচিব পৰা সৰ্বোচ্চ শ্ৰদ্ধাঞ্জলি আৰু এই মানৱীয় চেতনাক লৈ ভূপেন হাজৰিকাই মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে গীতটো লিখিছিল আৰু গীতটো বাংলালৈ তৰ্জমা হওঁতে সহস্ৰাব্দৰ শ্ৰেষ্ঠ বাংলা গীত বুলি পৰিণত হৈছিল কিহৰ বাবে এইটো গানৰ মাজত মানুহৰ কথা আছে মমত্ববোধৰ কথা আছে সহমৰ্মিতাৰ কথা আছে মানুহে মানুহৰ ভাবাৰ কথা আছে আৰু সেইখিনি কথা আজি যদি অনুৰাধা বাইদেৱে ক'লেহেঁতেন আচলতে ফোনত শুৱগা চৰিলেহেঁতেন কাৰণ মই জনাবলৈ পাই আপোনালোকে জানে অনুৰাধা বাইদেউ ৰাজ্য চৰকাৰে দিয়া দায়িত্ব ইতিমধ্যে সম্পূৰ্ণ কৰি ভূপেন হাজৰিকাৰ এই যে 100 সংখ্যক জন্ম জয়ন্তী শতবৰ্ষীয় জন্ম জয়ন্তী আমি জাতিটোৱে উদযাপন কৰিবলৈ গৈছোঁ পৃথিৱীৰ বিভিন্ন প্ৰান্তত তাত এটা অত্যন্ত গুৰুত্বপূৰ্ণ কাম সম্পাদন কৰি উলিয়াইছে অনুৰাধা শৰ্মা পূজাৰী বাইদেৱে গতিকে 25টা ভাষালৈ এনে 30টা ভাষালৈ অসমীয়াৰ পৰা অনুবাদ হ'ব কাৰণ ভূপেন হাজৰিকা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণু ৰাভা কমলাকান্ত ভট্টাচাৰ্য লক্ষ্মীনাথ বেজবৰুৱা লাচিত চুকাফা শংকৰদেৱ মাধৱদেৱক লৈ অসমৰ এই যিটো বৰ্ণিল ক্ষেত্ৰ এই বৰ্ণিল ক্ষেত্ৰখনত পোহৰৰ সেনানী বুলি তেওঁলোকে যিটো গীত আৰম্ভ কৰিছিল এই পোহৰৰ সেনানী কেৱল নলবাৰী আই হস্পিটালৰ মানুহ নহয় পোহৰৰ সেনানী হ'ব লাগিব আপুনি পোহৰৰ সেনানী হ'ব লাগিব মই আৰু সেই পোহৰৰ সেনানী হ'বলৈ আমাৰ বুকুত সৎ সাহস যদি আমি স্থাপিত কৰিব পাৰোঁ তেতিয়াহ'লে আমি ক'ব পাৰিম যে আমি নৈতিকভাৱে ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে গীতটো বুকুত হাত থৈ গাব পাৰোঁ আৰু কোনোবাই যদি মানৱতাৰ পৰিপন্থী কাম কৰে তেওঁকো আমি প্ৰতিবাদ কৰি তেওঁকো আমি গৰিহণা দি ৰুচিশীলভাৱে ক'ব পাৰোঁ এইজনেই মানুহ এই মানুহৰ মাজতে মানুহৰ মমত্ববোধৰ কথা আছে আৰু তেনে এজন মানুহৰ তেওঁৰ জীৱনৰ মানে যিটো সৃষ্টি বুলিয়ে কৈছোঁ ডেকা ডাঙৰীয়া এই যিটো তেওঁ চিকিৎসা বৃত্তিৰ লগত সম্পূৰ্ণ কৰি গুৱাহাটীলৈ নগৈ ফৰেনলৈ যোৱা বেলেগ কথা তেতিয়া ইংলণ্ডলৈ যায় বেছিকৈ ডাক্তৰ তেখেতৰ বয়সত তেওঁ গুৱাহাটীলৈ নগৈ
নলবাৰীতে কৰি দেখুৱালে এক অসাধাৰণ কাম আৰু সেই অসাধাৰণ কামক আমি যাতে সাধাৰণীকৰণ কৰি আমি যাতে তেওঁ কৰা সেই অদ্বিতীয় চিন্তা চৰ্চা আমি যাতে হেয় নকৰো সেইটোৰ প্ৰতি আপোনালোকক পুনৰবাৰ আহ্বান জনাই আৰু পোহৰৰ সেনানী হ'বলৈ সকলোৰে বুকুত এক প্ৰতিশ্ৰুতি লৈ মই মোৰ বক্তব্য সামৰণি মাৰিছো ধন্যবাদ ময়ূৰ বৰাদেৱ আপোনালোক সকলোৱে নিশ্চয়কৈ এইটো স্বীকাৰ কৰিব যে ময়ূৰ বৰাদেৱৰ এই অদীপ্তময় ভাষণে কেনেকৈ এই অনুষ্ঠানটোক উজ্জীৱিত কৰি তুলিলে অসমীয়া জাতি আৰু জাতীয় চেতনাক লৈ সদা সচেতন ময়ূৰ বৰাদেৱৰ খুৰধাৰ লিখনিৰ দৰে তেওঁৰ এই প্ৰেৰণাময় ভাষণে আমাক অনুপ্ৰেৰণা দিলে পুনৰবাৰ ধন্যবাদ ময়ূৰ বৰা ডাঙৰীয়া আমি আগবাঢ়িছোঁ পৰৱৰ্তী কাৰ্যসূচীলৈ বিশিষ্ট কবি প্ৰকৃতিবিদ আলোকচিত্ৰশিল্পী আৰু অসম চৰকাৰৰ অৱসৰী উচ্চ পদস্থ বিষয়া শ্ৰীযুত সঞ্জীৱ বৰগোহাঁইদেৱ আমাৰ মাজত উপস্থিত আছে তেখেতক মনৰ অনুভৱ ব্যক্ত কৰিবলৈ অনুৰোধ জনালোঁ মাননীয় আজিৰ সভাৰ মধ্যমন্ত্ৰী ডক্টৰ তপন ডেকা মাননীয়া অনুৰাধা শৰ্মা পূজাৰী বাইদেউ মাননীয় অৰবিন্দ দেৱ ডাঙৰীয়া মাননীয় ময়ূৰ বৰা ডাঙৰীয়া আৰু মোৰ সন্মুখত উপস্থিত বিশিষ্ট নলবাৰীৰ ব্যক্তিসকল আচলতে ময়ূৰ বৰাৰ কথা কোৱাৰ পিছত এনেকুৱা কথা ভালকৈ পাঠা মাংস জহা চাউলৰ গৰম ভাত খালোঁ তাৰপিছত আকৌ কৈছে উখোৱা চাউলৰ ভেন্দি দিয়া ঠাণ্ডা মোৰ অৱস্থাটো তেনেকুৱাই এই ময়ূৰ বৰাই কোৱাৰ পিছত আৰু তাকো এই বিদ্বান সমাজৰ আগত মই থেহেৰা মই হৈছোঁ এজন এটা শুকান বিউৰ'ক্ৰেট আছিলোঁ মই কি পঢ়িছিলোঁ মই পঢ়িছিলোঁ ইলেকশ্যন মেনুৱেল মই পঢ়িছিলোঁ ৰেভিনিউ মেনুৱেল মই পঢ়িছিলোঁ প্ৰট'কল মেনুৱেল আজি মই কথা ক'ব লাগে নলবাৰীৰ এই বিদ্বান সমাজৰ আগত মই কওঁ কি এতিয়া নলবাৰী হৈছে আপোনালোকৰ এটা ভাষা সংস্কৃতিৰ এটা হাব ইয়াত চৰ্চা হয় স্বয়ং ভূপেন দাই কৈ গৈছিলে বোলে এটা সময়ত যে অসমীয়া ভাষাটো যদি বচাই নহয় নলবাৰী মানুহকেইটাই বচাব বাকীবোৰে নোৱাৰে সেয়া হৈছে নলবাৰী আৰু মই কথা ক'ব লাগে আপোনালোকৰ আগত আমি আগতে নলবাৰী মাজে মাজে দুই এটা কবিতা পঢ়িছিলোঁ মোক আকৌ কবি বুলিও কৈ দিছে শুভ্ৰকিং কৰে মই পঢ়া কবি নলবাৰী এই কবি হৈছে পাগলা দিয়াৰ কবিৰে ভৰ্তি নলবাৰীখন পাগলা দিয়াৰ কবি বুলি আমি জানো ইয়াত শান্তনু শৰ্মা আমাৰ প্ৰণৱ বৰ্মন ইহঁতবিলাকে কবিতা লিখি শেষ কৰিলে আকৌ মই আকৌ কিহৰ কবি ইয়াত আহি গতিকে এইটো আচলতে মই উঠাই লৈছোঁ দেই মই কৈ লৈছোঁ যে মই কবি টবি নহয় মই বিউৰ'ক্ৰেটেই আছিলোঁ এতিয়াও তেনেকুৱাই পথটোত মাজে মাজে তথাপিও শুভ্ৰ আমাৰ ডক্টৰ অমৰেন্দ্ৰদেৱ ডাঙৰীয়াই কোৱাৰ নিচিনাকৈ শুভ্ৰ কিংকৰ ডাক্তৰ শুভ্ৰ কিংকৰ গোস্বামী আমি শুভ্ৰ কিংকৰ ক্লাছমেট আমি 1976 চনত এজাকমান আমি কটনৰ পঢ়িবলৈ আহিছোঁ বিভিন্ন ঠাইৰ পৰা শুভ্ৰ গৈছিল নলবাৰীৰ পৰা মই গৈছিলোঁ তিনিচুকীয়াৰ পৰা হিৰণ্য বৰা আহিছিলে চতিয়াৰ পৰা তেনেকৈ আমি গোটেই আহিছিলোঁ তেতিয়া শুভ্ৰ থাকে কটন DS হোষ্টেলত মই থাকোঁ এতিয়া নামবোৰ বদলি হ'ল মই থাকোঁ কটন নিউ হোষ্টেলত শুভ্ৰ ৰুমটো ওপৰত মোৰ মনত আছে মই তলত আমাৰ মাজত এটা কমন আছিলে আমি A ছেকশ্যনত আছিলোঁ আমাৰ বায়'লজি আছিলে গতিকে আমাৰ আৰু আমি এটা গ্ৰুপত থাকোঁ ৰাতি শুভ্ৰই আমি ওপৰৰ পৰা শুভ্ৰই মোৰ লগত কথা পাতে তলত মই মোৰ ফালত তলৰ হোষ্টেলৰ মানে শুভ্ৰই কথা পাতে ৰাতি ৰৈ থাকোঁ শুভ্ৰই আকৌ দীপেন বৰুৱাৰ গান গায় দাদা আদি গাই যায় ইত্যাদি গানবোৰ গায় আমি শুনো তেতিয়া 12টা বাজে তেতিয়া আমি তলৰ পৰা চিঞৰোঁ এই শুভ্ৰ শুই থাক কেতিয়াবা শুভ্ৰই কবিতা গায় বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি মই তলৰ পৰা চিঞৰোঁ 1টা বাজিলে শু চ' এই আছিলে আমাৰ শুভ্ৰৰ লগত এটা সম্পৰ্ক সেই শুভ্ৰ আজি গৈ আমাৰতো কৈছে আমাৰ ডক্টৰ ময়ূৰ বৰাই কৈ গৈছে আমাৰ এতিয়া টাইমটো খুব বেছি হৈছে বিশেষকৈ আমি ৰিটায়াৰ কৰি পেলাই গোটেই সোপা আহি পেলাই গুৱাহাটীত গোট খাইছোঁ হয় 12জন আমাৰ আগত বহি আছে গোটেই সোপা আহিছোঁ আমি এতিয়া মোক কৈছে যে তই আগতে গ'লি কেলেগে তোৰ চিটটো আগত কেলে দিলে মই কৈছোঁ ভাই এইটো শুভ্ৰৰ লগত বৰ এটা সম্পৰ্ক বেলেগ গতিকে মোক অকণমান এডভান্টেজ যদি বাছত বহালে তেনে আমি 12জন আহিছোঁ শুভ্ৰ আমাৰ মাজত খুব প্ৰিয় শুভ্ৰক আমি ভাল পাওঁ আজি শুভ্ৰৰ কিতাপ হৈছে আৰু দ্বিতীয়তে আমি ক'ব লাগিব এটা কথা আমি প্ৰায় আৰ্টছ আৰু ছায়েন্সত মিলি পেলাই আমি প্ৰায়
650-700 আমি তাতে কথা 76 বেটছত আছিলোঁ এই 650-700 মানুহৰ প্ৰায়বিলাকেই ৱেল ষ্টাব্লিছ জীৱনত নিজৰ কৰ্মৰ জীৱনত এওঁলোক খুব ষ্টাব্লিছ এতিয়া আমাৰ লগত দীপাংকৰ মেধি গৈ ডক্টৰ দীপাংকৰ মেধি ডক্টৰ অৰূপ ভূঞা এওঁলোক গৈ আমেৰিকাৰ চাইণ্টিষ্ট হ'ল আমাৰ লগত অৰূপ গোস্বামী গৈ পেলাই হাইকোৰ্টৰ চিফ জাষ্টিছ হ'ল সঞ্জয় কৃষ্ণ IAS হ'ল IPS আছে আমাৰ মাজত IAS আছে আৰু শুভ্ৰহতৰ দৰে নাম কৰা ডাক্তৰসকল আছে কিন্তু এইখিনিতে মই এটা কথা যিটো পইণ্ট আউট কৰিব বিচাৰিছোঁ আমি চাকৰিহে কৰিলোঁ চাকৰি কৰি এতিয়া ৰিটায়াৰ কৰিলোঁ কিন্তু আমাৰ মাজত কেইজনমানে চাকৰি কৰাৰ উপৰিও তেওঁলোকে আন কিছুমান কামো কৰিলে বিশেষকৈ লিখা লিখি কামবোৰ কৰি থাকিলে তাৰ মাজত হয়তো লীনা শৰ্মাৰ কথা কৈছে আমাৰ হিৰণ্য বৰা আছেই আৰু আপোনালোকৰ শুভ্ৰ কিংকৰে যি ধৰণে প্ৰফেশ্যনত যি ধৰণে ভাল কৰি গ'ল পাৰদৰ্শিতা দেখুৱাই গ'ল তেনেকৈও সেইমতে লিখি গ'ল আৰু তাৰ পৰিপ্ৰেক্ষিতত আজি এই কিতাপখন ওলাইছে আৰু এটা কথা ভাল লাগিছে মানে যিটো কথা হয়তো ময়ূৰে কৈছে মই আৰু চিধাকৈ কওঁ আমাৰ অসমীয়া মানুহৰ কি হয় আমি মৰাৰ পিছত খুব স্মৃতিচাৰণ কৰোঁ মূৰ্তি বনাওঁ মৰাৰ পিছত তেওঁ ভাল আছিলে অমুক আছিলে তমুক আছে লিখা লিখি কৰোঁ কিন্তু শুভ্ৰ কিংকৰ আৰু নলবাৰী ৰাইজে ডক্টৰ তপন ডেকাৰ ক্ষেত্ৰত যিটো কৰিলে জীয়াই থাকোঁতে তেখেতক আৰু বহুদিন জীয়াই থাকক তেখেতক এই সন্মানটো দিলে কিতাপখন উলিয়াই সেইকাৰণে মই আপোনালোকক ধন্যবাদ জনাইছোঁ এইফালৰ পৰা দ্বিতীয়তে ডাক্তৰৰ কথা মই ক'বই লাগিব যিহেতু মই ডাক্তৰৰ কাম দেখিছোঁ বা ডাক্তৰৰ যিখিনি বিশেষকৈ জিলাত যেতিয়া আছিলোঁ আমি সদায় ডাক্তৰ দেখোঁ 3 ধৰণৰ এটা মেডিকেলৰ ডাক্তৰ এটা প্ৰাইভেট প্ৰেক্টিশ্যনাৰ্ছ বা আমাৰ নাৰ্ছিং হোম আছে আৰু এক শ্ৰেণীৰ ডাক্তৰ আছে যাক আমি বৰকৈ নেদেখোঁ যি সঁচাকৈ ডেডিকেটেডলি কাম কৰে আমাৰ চৰকাৰী হস্পিটেলৰ গাঁৱে গাঁৱে চুকে চুকে থকা ডক্তৰসকল আমি জিলাত থাকোঁতে দেখিছোঁ সেই ডক্তৰসকলে এটা চুকত গৈ যি ধৰণে ৰাতি 12 বজাত ৰোগীক ট্ৰিটমেণ্ট দিয়ে একো নাই ঢাল নাই তৰোৱাল নাই একো নাই তেওঁলোকৰ লগত কিন্তু তেওঁলোকে ৰিস্ক লৈ তেওঁলোকে চেৰি কৰি পেলাই সেই ৰোগীক ট্ৰিটমেণ্ট দিয়ে গতিকে ডাক্তৰৰ যিটো জীৱনৰ প্ৰতি বা মানুহৰ যিটো ছাৰ্ভিচ আমি সকলোৱে দিছোঁ কিন্তু মানুহক ডাইৰেক্টলি দিয়া ছাৰ্ভিচ হৈছে ডাক্তৰৰ ছাৰ্ভিচ ডাইৰেক্টলি ট্ৰিটমেণ্ট কৰে গতিকে এই আজিৰ এই দিনটোত মই সেই সকলো সমস্ত ডাক্তৰক মই স্মৰণ কৰিছোঁ ধন্যবাদ জনাইছোঁ আৰু এই কিতাপখনৰ বিষয়ে মোৰ এটা ধাৰণা শুভ্ৰই হয়তো লিখিছে এই কিতাপখন পঢ়িলে আপোনালোকে গম পাব এজন মিডল ক্লাছ মানুহ এটা মিডল ক্লাছ ল'ৰা ডাক্তৰ হওঁতে কি ধৰণে যাব লগা হয় কি পথেৰে আমি ডাক্তৰ হওঁগৈ আমি পঢ়িছিলোঁ হয়তো যেতিয়া ইউনিভাৰ্চিটি পঢ়িছোঁ বা সেই সময়ত IA পঢ়িছিলে তাৰ পাছ কৰিছোঁ আমি প্ৰিপেয়াৰ কৰিছোঁ সেই সময়ত নম্বৰৰ কাৰণে আছিলে তেনেকৈ গৈ আমি মেডিকেললৈ গ'লোঁ গৈ আহি আমি পাছ কৰিলোঁ পাছ কৰাৰ পিছত হয়তো আকৌ হাউচমেনশ্বিপ কৰিব লাগে তাৰপিছত আকৌ আনাডাৰ এবছৰ দুবছৰ আমি পোষ্ট গ্ৰেজুৱেট কৰিব লাগে এটা প্ৰচেছ 7-8 বছৰ পঢ়োঁতেই লাগে তাৰপিছত আহি আকৌ ষ্ট্ৰাগল গতিকে এটা ভয়ংকৰ ষ্ট্ৰাগল শুভ্ৰই আচলতে ডক্টৰ তপন ডেকা আচলতে চিম্বলহে এই ডক্টৰ তপন ডেকাৰ মাজেদি প্ৰত্যেকজন অসমীয়া ডাক্তৰৰ যিটো পৰিক্ৰমা সেই পৰিক্ৰমাটোকে ক'ব বিচাৰিছে মোৰ বোধেৰে পৰিক্ৰমা কাৰণ তপন ডেকা হৈছে এজন এটা চিম্বল কিন্তু প্ৰত্যেকজন অসমীয়া ডাক্তৰে সেই পথেদিয়ে গৈ পেলাই এটা ষ্টাব্লিছ হয়গৈ গতিকে এই মই সকলো ডাক্তৰক স্মৰণ কৰিছোঁ তৃতীয়তে এতিয়া এটা কথা মই আপোনালোকক ভেদ ভাঙি দিব লাগিব যে মই কেনেকৈ ওপৰত বহিলোঁ মোৰ লগৰকেইজন কেনেকৈ তলত বহিছে আচলতে এই কিতাপখনৰ যিখন বেটুপাত মই আপোনালোকক কৈছেই ফটোগ্ৰাফী অকণমান কৰোঁ ফটো চটো তুলি থাকোঁ শুভ্ৰই যেতিয়া মোক ফোন কৰিলে যে এখন সূৰ্যৰ ওপৰত তুমি এখন মোৰ কিতাপখনৰ লগত মিলাই সূৰ্য স্বপ্নৰ ওপৰত মিলাই পেলাই মোক এখন ফটো দিয়া তেওঁ মই আছে মোৰ লগত আৰু তাকো ব্ৰহ্মপুত্ৰৰ ওপৰত দিব লাগিব তেতিয়া মই বহু ফটো বাছি পেলাই দিলোঁ কিন্তু তেতিয়া এটা কথা আহিলে মোৰ চব ফটোৱেই হৈছে সূৰ্য অস্ত যোৱাৰ ফটো তেতিয়া সূৰ্য স্বপ্ন বুলি ক'লে মোক আকৌ ফোন কৰিলে যে তুমি বেলি উঠা দিয়া ছানৰাইজৰ ফটো দিয়া কিন্তু আমাৰ টেকনিকেলি এইটো এখেতসকলে নাজানে দেই মই কৈছোঁ কাৰণ এইটো বিষয়ত তেখেতসকলে নাজানে যিহেতু ফটোগ্ৰাফী প্ৰথমটো হৈছে যে মানে ৰাতিপুৱাৰ ফটোখন তোলা বৰ অসুবিধা কাৰণ সূৰ্য উঠা ফটো তুলিব হ'লে ৰাতিপুৱা 6 বজাত গৈ আপুনি সাজি হ'ব লাগিব দ্বিতীয় কথা মষ্টলি মই ফটোগ্ৰাফ কৰোঁ গুৱাহাটীৰ উজান বজাৰ ওচৰৰ পৰা আমি অস্ত যোৱা সূৰ্য ফটো তোলোঁ বা ফাঁচী বজাৰত গৈ তোলোঁ কিন্তু আমি
উজান বজাৰৰ পৰা সূৰ্য উঠাটো নেদেখোঁ, সূৰ্য উদয় নেদেখোঁ। যাব লাগিব মই নৰ্থ গুৱাহাটীলৈ। নৰ্থ গুৱাহাটী পাওঁগৈ মানে মোৰ 7টা-8টা বাজি যাব, তেতিয়া কিন্তু সূৰ্যৰ ফটো নহয়। গতিকে তাৰপিছত আমি আকৌ বিশ্লেষণ। আৰু দ্বিতীয় কথা হৈছে আচলতে আমি চাই দেখিলোঁ, মই 2খনমান ফটো তুলিছিলোঁ তেজপুৰত সূৰ্য, তাৰপৰা সূৰ্য হেৰি পাহাৰৰ পৰা অগ্নিগড়ৰ পৰা। দেখা গ'ল যে ডিফাৰেঞ্চ নাই আচলতে। সূৰ্য অস্ত যোৱা, সূৰ্য উঠা দুয়োটাৰ মাজত ৰঙৰ ডিফাৰেঞ্চ নাই। অকণমান হয়তো আপোনালোকে আমি ধৰিব পাৰোঁ অকণমান কোমলতা এটা আছে, কিন্তু আজিকালি আমি এইটো হেৰি কৰি পেলাই আমি হেৰি লেপটপত আমি ঠিক কৰি দিওঁ। গতিকে আমি ফাইনেলি দ্বিতীয় কথাত আমি আলোচনা কৰিছোঁ। আৰু তাতকৈ ডাঙৰ কথা মোক কৈ দিলে যে নামটো দিছে বোলে কবি প্ৰণৱ বৰ্মনে। তেতিয়া আৰু আমাৰ চিন্তা হৈছিলে। তাৰপিছত আমি বহু আলোচনা কৰি দেখিলোঁ যে সূৰ্য স্বপ্নটো আচলতে অস্ত যোৱা হ'ব পাৰে বা উঠাও হ'ব পাৰে। গতিকে এনেই হওক, মোৰ ফটোখন একচেপ্ট হ'ল। ধন্যবাদ দিছোঁ মোৰ ফটোখন লোৱাৰ কাৰণে। আৰু আপোনালোকক ধন্যবাদ দিছোঁ যে ইমান বেৰসিক মানুহ এটাই ময়ূৰ বৰাই কৰাৰ পিছত আপোনালোকে মোক শুনিলে। ধন্যবাদ দিছে। ধন্যবাদ। ধন্যবাদ সঞ্জীৱ বৰগোহাঁইদেৱ। আজিৰ উন্মোচিত পুথিখন প্ৰকাশ কৰি উলিয়াইছে গুৱাহাটীৰ মণিকূট প্ৰকাশনে। প্ৰকাশক মৃণাল কুমাৰ মিশ্ৰ আজিৰ অনুষ্ঠানত উপস্থিত আছে। তেখেতৰ অনুভৱ ব্যক্ত কৰিবলৈ অনুৰোধ জনালোঁ। নমস্কাৰ। আচলতে মোৰ এতিয়া ভয় লাগিছে, হয়তো আনন্দৰ ভয় অৱশ্যে। এই বিদ্যুৎ সমাজখনৰ আগত, নলবাৰীৰ দৰে বিদ্যুৎ সমাজৰ আগত ইমান সুন্দৰ সুন্দৰ বক্তৃতাৰ অনুষ্ঠান পাৰ হৈ যোৱাৰ পিছত মোৰ দৰে এজন অভাজনৰ অনুভৱ শুনিবলৈ আপোনালোকক মোক আগবঢ়াই দিছে। গতিকে মোৰ ভয় লগাটো স্বাভাৱিক। শ্ৰদ্ধাৰ সুধীবৃন্দ, আটাইলৈ মই শ্ৰদ্ধা সহকাৰে মণিকূট প্ৰকাশনৰ হৈ সাদৰ সম্ভাষণৰ লগতে কৃতজ্ঞতাৰে নমস্কাৰো জনাইছোঁ। প্ৰথমতে দুটামান সৰু কথা কৈ লৈছোঁ নলবাৰীৰ, বিশেষকৈ নলবাৰীৰ বাবে। নলবাৰী মোৰ জন্ম ঠাই নহয় যদিও কৰ্মভূমিৰ সূত্ৰে সুদীৰ্ঘ 17 বছৰ কাল মই নলবাৰীত কটাই গৈছোঁ। ৰাইজৰ সেৱাৰ কৰিব পাৰিছিলোঁ নে নাই নাজানো। এগৰাকী যান্ত্ৰিক বিভাগত মানে টেলিকম বিভাগত চাকৰিৰ সূত্ৰে মই নলবাৰীত সুদীৰ্ঘ 17 বছৰ ৰাইজৰ সেৱা আগবঢ়াই গৈছোঁ। তো এনেকুৱা এজন যান্ত্ৰিক বিষয়ৰ মানুহ হৈ পেলাই কিতাপৰ জগতখনলৈ মই আহিছোঁ, কিছু পৰিমাণে অকণমান এটা অনুভৱ নহয়নে বাৰু? এইগৰাকী মানুহ হেনো কিতাপৰ জগতত, প্ৰকাশনৰ জগতত ভৰি দিলে কেনেকৈ, এইটো বেলেগ কথা। ইমানখিনিলৈ মই নাযাওঁ। মই এটা কথাই কওঁ, এগৰাকী চিকিৎসক হৈ যদি আপোনালোকে দেখিছে, আজি প্ৰমাণ আমাৰ সন্মুখত আছে, এগৰাকী চিকিৎসক, এগৰাকী অভিযন্তা, তেখেতসকলে ইমান সুন্দৰ সুন্দৰ যদি কিতাপ ৰচনা কৰিব পাৰে, তো মইনো এজন অভিযান্ত্ৰিক বিষয়ৰ মানুহ হৈ পেলাই প্ৰকাশনৰ জগতখনত কিয় ভৰি দিব নোৱাৰোঁ? তেনেকুৱা এটা সপোন লৈ মণিকূট প্ৰকাশনৰ নাম নেতাৰে 2020 চনত আৰম্ভ কৰি আজি কেইটামান বেছি বছৰ নহয়, কেইখনমান কিতাপ প্ৰকাশ কৰি আমি উলিয়ালোঁ। আৰু আপোনালোকৰ আশীৰ্বাদত আমি এতিয়ালৈ আপোনালোকৰ এই মৰমৰ আশীৰ্বাদৰ মাজেৰে কেইবাখনো উৎকৃষ্ট গ্ৰন্থ আপোনালোকলৈ আগবঢ়াই দিছোঁ। মণিকূট প্ৰকাশনে এই ক্ষেত্ৰত কিছু পৰিমাণে ভাগ্যৱান বুলিও ভাবোঁ। আমাৰ লেখকসকলৰ মাজত যদি ডক্টৰ শুভ্ৰকিংকৰ গোস্বামী ডাঙৰীয়াৰ দৰে এনেকুৱা অনুভৱী লেখক থাকে, নতুন প্ৰজন্মৰ উঠি অহা বহু ধৰণৰ উদীয়মান প্ৰভাৱ মানে ভৱিষ্যতৰ একোগৰাকী সাহিত্যিকৰ সপোন দেখা উঠি অহা প্ৰজন্মৰ জনপ্ৰিয় লেখক লেখিকা যদি মণিকূট প্ৰকাশনৰ মাজৰ পৰা কিতাপ প্ৰকাশ কৰিবৰ কাৰণে আগবাঢ়ি আহে, তাতকৈতো আৰু কি সুখৰ কথা হ'ব পাৰে। এনেকুৱা এটা উদ্দেশ্য, এনেকুৱা এটা লক্ষ্য আগতলৈ আমি আগবাঢ়ি গৈ আছোঁ।
গতিকে মণিকূট প্ৰকাশনৰ নিজৰ কথা আৰু বেছি নকওঁ। এতিয়া আহোঁ আজিৰ বিশেষ দিনটোৰ কথালৈ। এই বিশেষ দিনটোত চিকিৎসক দিৱসৰ এই বিশেষ দিনটোত এগৰাকী চিকিৎসকক সন্মান জনাই আন এগৰাকী চিকিৎসকে যিখন গ্ৰন্থ লিখি উলিয়ালে, নিজৰ কষ্টৰ সম্পূৰ্ণ সময় দি নিজৰ দৈনন্দিন জীৱনৰ ইমান মূল্যৱান সময় খৰচ কৰি গোস্বামী মই তেখেতক দাদা বুলি মাতোঁ, মই আচলতে তেখেতৰ সৰু ভাইৰ দৰে। এই মূল্যৱান সময় খৰচ কৰি তেখেতে যিখন গ্ৰন্থ উলিয়াই আজি আপোনালোকৰ আগলৈ আগবঢ়াই দিছে, সেই গ্ৰন্থখন এটা এনেকুৱা উদ্দেশ্যত আগবঢ়াইছে, সেই উদ্দেশ্যতে আচলতে আন এটা মহান উদ্দেশ্য ডক্টৰ তপন ডেকা ডাঙৰীয়াৰ সন্মান জনাবৰ কাৰণে, যিটো আজি সকলোৱে ক'লে, সকলোৱে স্বীকাৰ কৰিছে, এগৰাকী চিকিৎসক হৈ এতিয়া ব্যক্তিগতভাৱে তেখেত এগৰাকী চিকিৎসক নহয়, এটা প্ৰতিষ্ঠানলৈ উন্নত হৈছে। তো তেনে এগৰাকী ব্যক্তিক সন্মান জনোৱা এটা কামৰ অংশীদাৰ হ'বলৈ পাই আমি মণিকূট প্ৰকাশনেও যথেষ্ট গৌৰৱ অনুভৱ কৰিছোঁ। আচলতে আমি ময়ূৰ বৰা ডাঙৰীয়াই যেনেকৈ অলপ আগতে কৈ গ'ল যে আমি অকণমান নিজেও অলপ ওপৰলৈ উঠা যেন অনুভৱ কৰিছোঁ। হয়, এয়া আমাৰ কাৰণে যথেষ্ট গৌৰৱৰ কথা। ব্যক্তিগতভাৱে সৰু কথা এটা কৈ লওঁ। ডক্টৰ তপন ডেকা ডাঙৰীয়া মোৰ কাৰণে, মোৰ পৰিয়ালটোৰ কাৰণে আচলতে ভগৱান সদৃশ। মোৰ দুইটা ল'ৰা ছোৱালীৰ জন্ম তেখেতৰ হাতত হৈছে আৰু তাৰ বাবে মই আমাৰ পৰিয়ালৰ প্ৰতিগৰাকী তেখেতৰ ওচৰত সদায় চিৰকৃতজ্ঞ হৈ থাকিম। ভগৱানৰ পিছতে আমি তেখেতক ভগৱান বুলিয়েই ভাবি লৈছোঁ। ল'ৰা ছোৱালীৰ জন্মৰ ক্ষেত্ৰত এগৰাকী চিকিৎসক হিচাপে তেখেতৰ যিটো অৱদান আমি লক্ষ্য কৰিছিলোঁ, সেইটোৰ প্ৰতি আমি জীয়াই থকা দিনকেইটা আমি কৃতজ্ঞতাৰে স্মৰণ কৰিম। কৃতজ্ঞতাৰ শেষ নাই, ভাষাও শেষ নহয়, ধন্যবাদ জনাবলৈ বহুত সময়ৰ প্ৰয়োজন। তথাপিও আজিৰ এই বিশেষ দিনটোত, চিকিৎসক দিৱসৰ এই বিশেষ দিনটোত চিকিৎসক সম্পৰ্কীয় কিতাপ এখন প্ৰকাশ কৰি আমিও সুখ অনুভৱ কৰিছোঁ। আজি মঞ্চত এই কিতাপখন উন্মোচন কৰি আমাক আপ্লুত কৰা প্ৰতিগৰাকীয়ে শ্ৰদ্ধাৰ ব্যক্তিলৈ নাম নোলোৱাকৈও মই কৃতজ্ঞতাৰ নমস্কাৰ জনাইছোঁ। আৰু ভৱিষ্যতৰ দিনবিলাকত আপোনালোকৰ পৰা এগৰাকী পঢ়ুৱৈ হিচাপে, এগৰাকী শুভাকাংক্ষী হিচাপে মণিকূটলৈ আপোনালোকৰ মৰম আমি বিচাৰি থাকিম। আটাইলৈ নমস্কাৰ জনাইছোঁ। নমস্কাৰ। ধন্যবাদ মিছ ডাঙৰীয়া। আহি আজি আমাৰ অনুষ্ঠানৰ শেষ প্ৰান্তত উপনীত হৈছোঁহি। অনুষ্ঠানটো শেষ কৰাৰ আগতে আজিৰ এই উপন্যাসখনৰ লেখক, বিশিষ্ট চিকিৎসক, আমাৰ সকলোৰে আদৰৰ শ্ৰদ্ধাৰ ডক্টৰ শুভ্ৰকিংকৰ গোস্বামীদেৱৰ মনৰ অনুভৱক জনাৰ লগতে অনুষ্ঠানৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ তেখেতক সাদৰেৰে অনুৰোধ জনালোঁ। আমি ঘোষণা কৰা মতে ট্ৰেইনখন আচলতে বহুত বেছি লেট চলা নাই, আধা ঘণ্টা লেট চলিল। বিশেষ কাৰণ উপায় নাই। সূৰ্যসম শক্তিৰে আধাৰিত জীৱন এটাৰ সপোন সকলোৱে দেখিব নোৱাৰে। যাৰ হৃদয়ত ৰামধেনু ৰঙৰ লক্ষ্যাভিমুখী সপোনে বাঁহ বানে তেনে তীৰ্থফলৰ অধিকাৰী হয়। আচলতে মই ভবা নাছিলোঁ তপনদাৰ ওপৰত যে এখন উপন্যাস লিখিম, কি ধৰণে লিখিম এটা পৰিকল্পনা কৰিছিলোঁ। পৰিকল্পনা কিছু দীঘলীয়া হৈ গ'ল। প্ৰথমতে ভাবিছিলোঁ ট্ৰিলজি কৰিম, তাৰপিছত ভাবিলোঁ নাই ফটোৰ এখন হেৰি কৰিম, এনেকুৱা ধৰণে। হয়তো এই যে ময়ূৰ বৰা দেৱে কৈছে বা হেৰি কৈছে যে আচলতে ভবা কথাবিলাক বহুত সময়ত নহয়গৈ, ঠিক মিলাই দিয়ে আৰু ভগৱানে মিলাই দিলে। গতিকে মই পুনৰবাৰ তপন ডেকাদেৱক ধন্যবাদ জনাইছোঁ। তেখেতে সহযোগ কৰিছে আমাৰ কিতাপখনত। 10 দিনমান মই তেখেতৰ সৈতে বহিছোঁ। তেখেতৰ অসুস্থ শৰীৰ, কেতিয়াবাকৈ হ'ব দিয়া আজি থোৱা আৰু আজি নালাগে, মোৰ বেয়া লাগি যায়, কথা ক'ব নোৱাৰা হয়, মোৰ আকৌ খুচৰি কথাবিলাক উলিয়াবৰ মন যায় একদম। তেওঁৰ প্ৰেমৰ কাহিনীটো কওক ভালকৈ, একদম চেনচেশ্যনেল প্ৰেমৰ কাহিনী। নাই হৈছিলোঁ নাই পাহৰি গ'লোঁ। আৰু কওকচোন 80 বছৰ বয়সত মোৰ কি প্ৰেমৰ কাহিনী ওলাব লাগিছিল? নাই অমুক কাহিনী কোৱাচোন, অমুক। এনেকৈ বিভিন্ন ক্ষেত্ৰত তেখেতক বহুত কষ্ট দিছোঁ। হ'লেও মোৰ ব্যস্ততাৰ পিছতো কিতাপখন উলিয়ালোঁ, ভাল লাগিল। আজিৰ দিনটো মোৰ কাৰণে এটা স্মৰণীয় দিন। দ্বিতীয়তে, কিতাপখন প্ৰকাশ কৰাৰ ক্ষেত্ৰত আমাৰ প্ৰকাশক মৃণাল মিশ্ৰ, মোৰ গোটেইবিলাক কিতাপ তেওঁ প্ৰকাশ কৰিছে।
তেখেতে কৈছে দাদা এইখন কিতাপ 500 টকা কমত অসম্ভৱ কথা, ইম্পচিবল, মুঠতে 500 নহয় 200 টকাৰ ওপৰত কৰিব নোৱাৰা। এনেকুৱা ধৰণৰ বিভিন্ন আমি হেৰি কৰি আমি ভাবিলোঁ যে কিতাপখনৰ এইখনেই প্ৰথম আৰু এইখনে শেষ সংস্কৰণ হ'ব, কাৰণ ইমান কম খৰচত কিতাপখন দিব নোৱাৰি, কোনো খৰচতেই দিব নোৱাৰি। হ'লেও আমি চেষ্টা কৰিছোঁ একেবাৰে যাতে পাঠকে কিনিব পৰা যাতে মূল্য হয়, এই মূল্যৰ কিতাপখন দিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আপোনালোক আটাইকে ইমান ধৈৰ্যৰে গোটেই ইমান দীঘলীয়া সময়খিনি আচলতে বহি আমাৰ ভাষণ বা বক্তাসকলৰ ভাষণ শুনি থকাৰ কাৰণে কৃতজ্ঞতাৰ আমাৰ ভাষা নাই। মঞ্চত উপবিষ্ট বিভিন্ন আমাৰ মান্যবৰ অমৰনাথ বাইদেউ, ময়ূৰ বৰা, অমৰেন্দ্ৰ নাৰায়ণ দেৱ, মোৰ বন্ধু সঞ্জীৱ গোহাঁই বৰুৱা আটাইকে ধন্যবাদ জনাইছোঁ। কিতাপখনৰ যেতিয়া নামটো প্ৰণৱ আছে নেকি? প্ৰণৱ বৰ্মন, প্ৰণৱ শুই আছে? প্ৰণৱ নাম ছাৰ বিচাৰিছোঁ, প্ৰণৱ প্লিজ নাই, সেইটো হ'বই নোৱাৰে। প্ৰণৱ বিচাৰিছোঁ, প্ৰণৱ প্লিজ আহ। আচলতে মই নিজে কিতাপবিলাক যেতিয়া লিখোঁ নামবিলাক মই দিব নোৱাৰোঁ, নামবিলাক দিয়াৰ ক্ষেত্ৰত মই কনফিউজ হৈ থাকোঁ। মোৰ কিছু বন্ধু বান্ধৱী থাকে, তেওঁলোকক মই সুধোঁ কি নাম দিম। তেনেকুৱা ধৰণে বিভিন্ন বন্ধুক মই চেষ্টা কৰোঁ, শুভাকাংক্ষীয়ে মোক বিভিন্ন নাম দিলে, ইমান ধুনীয়া নাম। প্ৰণৱক সুধিলোঁ, প্ৰণৱ নাম এটা দিয়া। একো শব্দ চিন্তা নকৰাকৈ প্ৰণৱে নামটো দিলে, আৰু লগে লগে মোৰ ভাল লাগিছিল নাম, সূৰ্য শব্দ নাম। আৰু এই কথা মই কিতাপখনত স্বীকাৰ কৰিছোঁ। আৰু গামোচা মৰম গামোচাৰে প্ৰণৱৰ নিচিনা বহুত কিজন নলবৰীয়া আছে যিয়ে নেকি আমাৰ সাহিত্য ক্ষেত্ৰখন ধন্য কৰিছে। পুনৰ প্ৰণৱক ধন্যবাদ জনাইছোঁ। আমাৰ মোক কৈছে, আমাৰ সঞ্জীৱে কৈছে, ময়ূৰ বৰাই কৈছে যে আমাৰ যিটো গেং কটন CC 76 খুব শক্তিশালী গেং। আমাৰ আগতেই প্ৰস্তুতি চলি আছে, তাতে গ্ৰুপ বনাইছে, কেনেকৈ আহিব, কি কৰিব, কি নকৰিব, বিৰাট এটা প্ৰস্তুতি। কটনে নহয়, গুৱাহাটী নহয়, দূৰৰ পৰাও আহিছে। মোৰ কিছু বন্ধু বান্ধৱী বহুত দূৰৰ পৰা আহিছে, কিছু শুভাকাংক্ষী সৰভোগৰ পৰা আহিছে, সৰুপেটাৰ পৰা আহিছে, ভৱানীপুৰৰ পৰা আহিছে, পাঠশালাৰ পৰা আহিছে, ৰঙিয়াৰ পৰা আহিছে। মই আটাইবোৰকে ব্যক্তিগতভাৱে মাত দিব পৰা নাই, কিন্তু সকলোৱে আহি মোক মাত দিছে। মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। নলবাৰীবাসী যি সাহিত্যপ্ৰেমী ৰাইজ, সেই সাহিত্যপ্ৰেমী ৰাইজে ইমান সময় ধৈৰ্য ধৰি পূৰ্ণ প্ৰেক্ষাগৃহৰ মাজত থাকি বক্তাসকলৰ ভাষণ শুনিছে, আটাইকে কৃতজ্ঞতা জনাইছোঁ, পুনৰ ধন্যবাদ জনাইছোঁ। আৰু আমাৰ অজানিতে হোৱা যিকোনো ভুল ত্ৰুটিৰ কাৰণে ক্ষমা প্ৰাৰ্থনাই আপোনালোকৰ পৰা বিদায় লৈছোঁ। এতিয়া জাতীয় সংগীতেৰে আজি এই অনুষ্ঠানটি আমি সমাপন কৰিম। আজিৰ এই সুন্দৰ সূৰ্য স্বপ্ন আমাৰ নলবাৰীৰ লেজেণ্ড তপন ডেকা নায়ক হিচাপে যিখন উপন্যাস লিখিছে স্ৰষ্টা ডক্টৰ শুভ্ৰকিংকৰ গোস্বামী, আমি এখন চেলেঙেৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। আৰু ইয়াত উপস্থিত থকা সমূহ চিকিৎসকসকলকে আমি আজি চিকিৎসক দিৱসৰ শুভেচ্ছা আৰু সেৱা জ্ঞাপন কৰিছোঁ। সকলো চিকিৎসকলৈ প্ৰদান কৰিছোঁ।